নমস্কাৰ, মই আছোঁ ঐতিহাসিক এটা পথত। পথটোৰ নাম হ'ল মৰিয়নি সমষ্টিৰ নামিদিয়া পথ। নামিদিয়া পথ বুলি এই পথটোক এইভাৱেই নামাকৰণ কৰা হৈছে। এই পথেৰে যেতিয়া গাড়ী যায়, বেটাৰী ৰিক্সা যায়, মানুহক তেওঁলোকে চালকজনে অনুৰোধ কৰিব লাগে যে ৰাইজ নামি দিয়ক, নহ'লে এইফালে পাৰ হৈ যাব নোৱাৰে। জাজি নৈৰ সমীপতে মই থিয় হৈ আছোঁ, পূব লাহিং পঞ্চায়তত। আৰু এই পথেৰে বহু মানুহ অহা যোৱা কৰে, কিন্তু এই পথত দীৰ্ঘদিন ধৰি খহনীয়া হৈ আছে। এই পথৰ অৱস্থা আপোনালোকে দেখিছে। যেতিয়া বানপানী হ'লে নদীৰ পানী আহি পথৰ ওপৰলৈ আহে, ৰাইজ এইফালে চলাচল কৰিব নোৱাৰে। বহু ৰোগী চিকিৎসাৰ বাবে নিব নোৱাৰে, ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হয়। বিভিন্নজনৰ দৈনিক জীৱন যাত্ৰাত ব্যাঘাত জন্মে। বৰ বিশেষ কৰিবলগীয়া নাছিলে, এইখিনি বহুত সৰু কাম এটা হয়, কিন্তু এই পথটোৰ মেৰামতিৰ বাবে, এই পথটো ৰাইজৰ বাবে সুবিধাজনক চলাচলৰ এটা উপায় কৰি দিয়াৰ বাবে ইমান দিনে বহু বছৰে আচলতে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল। এই পথটোক লৈ ৰাইজৰ যথেষ্ট অভাৱ অভিযোগ আছে, ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। আৰু এই সমস্যাবোৰ এনেদৰেই আছে। 11 নং পূব লাহিং পঞ্চায়তৰ দলৌ গাঁও হাতীমূৰীয়া গাঁৱৰ সংযোগী পথ এইটো। আৰু দীৰ্ঘদিন হৈ থকা গৰাখহনীয়াৰ সমস্যাৰ বাবে পথটোৰ এই গতি হৈছে। ৰাইজে বানপানীৰ সময়ত এই পথক লৈ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয়, বিশেষকৈ চিকিৎসাৰ বাবে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে, ব্যৱসায় বাণিজ্যৰ বাবে এই সময়খিনি এই পথটো একেবাৰে উপযুক্ত নহয়। দীৰ্ঘদিন ধৰি একেজনেই ব্যক্তি ইয়াৰ MLA হৈ আছে। তেখেত ইয়াত বিয়া সকাম সবাহ খাই ফুৰে বুলিও আমি জানিবলৈ পাইছোঁ। তেখেতৰ গাড়ী এই পথেৰে কেনেদৰে যায় নাজানো, কিন্তু সাধাৰণ ৰাইজৰ জীৱন যাত্ৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। এই গৰাখহনীয়াৰ সমস্যাটোৰ পৰা সমাধান কৰিবলৈও কোনো বিশেষ পদক্ষেপ নাই। এই পথটোৰ মেৰামতি উন্নয়নৰ বাবেও কোনো বিশেষ পদক্ষেপ দীৰ্ঘদিন ধৰি লোৱা হোৱা নাই। গতিকে এনেধৰণৰ বহু সমস্যা মৰিয়নিৰ ৰাইজৰ দীৰ্ঘদিন ধৰি আছে। বহু সমস্যাৰ ৰাইজ ভুক্তভোগী হৈ আছে, আৰু সমস্যাবোৰ সমাধানৰ বাবে আমি প্ৰয়াস কৰিব বিচাৰিছোঁ। এই সমস্যাবোৰ, মূল সমস্যাবোৰ ৰাইজৰ কিদৰে সমাধান কৰিব পাৰি তাক লৈ আলোচনা কৰিব বিচাৰোঁ। খৰকৈ কথা কওঁ, মই খুব জোৰেৰে কথা কওঁ, মাইক নহ'লেও মই জোৰেৰে কথা ক'ব পাৰোঁ। মই বিধানসভাত অন্ততঃ যেতিয়াই অধিৱেশন হ'ব, তেতিয়াই অন্ততঃ আপোনালোকৰ এনেকুৱা মাইক কেইটা তাতো থাকিব। তেতিয়া অন্ততঃ প্ৰত্যেকটো বিধানসভাৰ অধিৱেশনত মৰিয়নিৰ ৰাইজে মৰিয়নিৰ সমস্যা সমাধানৰ বাবে মোক মাতি থকা দেখিব। অভিজ্ঞতা মোৰ বহুত হৈছে। আৰু কালিৰ দিনটোত মোৰ মামাৰ এক্সিডেণ্ট এটা হৈছে। মোৰ তেনেকুৱা অভিজ্ঞতা বহুত আছে, ৰাইজৰো আছে। গতিকে এই মূল অন্ন, বস্ত্ৰ, বাসস্থান, আমাৰ জীয়াই থকা যোনবোৰ সমস্যা, সেই সমস্যাবোৰক লৈ মই আগবাঢ়িব বিচাৰোঁ। আৰু যদি মৰিয়নিৰ ৰাইজে ভাবে যে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত 25 বছৰত জ্যোতিকুৰ্মী ডাঙৰীয়া সফল, তেতিয়াহ'লে ৰাইজে সেইমতে সিদ্ধান্ত ল'ব। আৰু যদি ৰাইজে ভাবে যে এই সমস্যাবোৰ তেখেত আলোচনা কৰাত ক'ৰবাত সফল হৈ থকা নাই, তেতিয়াহ'লে মই ভাবোঁ যে মোক অন্ততঃ ৰাইজে এবাৰৰ বাবে সুযোগ দিব। হয়, আমি বিভাজন হোৱাটো নিবিচাৰোঁ। আমি আৰম্ভণিৰ পৰাই কৈ আছোঁ যে আমি কোনো পধ্যেই ভোটৰ বিভাজন হোৱাটো নিবিচাৰোঁ। সেইটোক লৈ আমি যিমানবাৰ পাৰোঁ আমি প্ৰেছ মিট দিছোঁ, আমি হতাশ হৈছোঁ, কিন্তু আমি তথাপিতো কৈ আছোঁ যে নাই, ভোটৰ বিভাজন। গমধৰ কোঁৱৰ ক্ষেত্ৰক লৈ, আমাৰ লাচিত মৈদামক লৈ, পৰ্যটনৰ দিশত, অৰ্থনৈতিক দিশত আগবঢ়াই লৈ যাবৰ বাবে তেখেতে কি কি পৰিকল্পনা কৰিলে, যান জঁটৰ সমস্যা, আমাৰ ৰাস্তা ঘাটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেত কিমান সফল বা কিমান বিফল, মোৰ প্ৰশ্নবোৰ থাকিব তেখেতৰ ৰাজনৈতিক কৰ্মসূচীক লৈ। আৰু মই জানো যে 25 বছৰে এজন ব্যক্তিক ৰাইজে কাষত পাইছে। প্ৰত্যেক ঘৰ মানুহে হয়তো তেখেতক দেখিছে, ওচৰৰ পৰা লগ পাইছে। গতিকে মোৰ হাতত এমাহ সময় আছে। এই সময় কেতিয়াও কম সময়, অত্যন্ত কম সময়। আৰু এই অত্যন্ত কম সময়ত মই ক'ব খোজা ৰাজনৈতিক পৰিৱৰ্তনৰ কথা বতৰাবোৰ মৰিয়নিৰ প্ৰত্যেক ঘৰ ৰাইজে শুনি পাবনে নাই, গৈ পাবনে নাই, এইটো মোৰ বাবে এটা ডাঙৰ প্ৰশ্ন। কিন্তু পৰিৱৰ্তন যদি আজিৰ দিনটোত 1% হয়, 10% হয়, মই জানো যে নতুন প্ৰজন্মই এই পৰিৱৰ্তনৰ সূচনা অনাগত দিনত বিধানসভাত কৰিব। অনাগত দিনৰ অসমৰ বিধানসভাত তৰল ব্যক্তিগত আক্ৰমণ, পত্নী, পৰিয়াল, এনেধৰণৰ কথা বতৰা, হুঁচৰি ধেমালি হাঁহিৰ কথা বতৰাবোৰতকৈ আমাৰ স্বাস্থ্যৰ কথাবোৰ আলোচনা হ'ব লাগিব। যে মৰিয়নিত কিমানগৰাকী প্ৰসূতি, কিমানগৰাকী শিশু স্বাস্থ্যৰ অভাৱত মৃত্যু হৈছে, কিমান এক্সিডেণ্ট হোৱা মানুহ, প্ৰেছাৰ ষ্ট্ৰক হোৱা মানুহ, হাৰ্ট এটেক হোৱা মানুহ সময়ত চিকিৎসা পাব নোৱাৰাৰ বাবে ইয়াৰ পৰা যোৰহাট যাব লগা হৈছে, যোৰহাটৰ পৰা দেৰগাঁও যাব লগা হৈছে। বহু সময়ত হাতত টকা থাকিলেও সময়ত চিকিৎসা নাপালে আমি কিন্তু মানুহক জীয়াই ৰাখিব নোৱাৰোঁ। চিকিৎসা সেৱাটো ওচৰত আনি দিব লাগিব। এইটোক লৈ তেখেতে কি ইনিচিয়েটিভ ল'লে? পশু চিকিৎসালয়, ইয়াত বহুত পশুপালক আছে। পশু চিকিৎসালয় এখন
খোলাৰ ক্ষেত্ৰত তেখেতে কিমান বক্তব্য আগবঢ়ালে, কি ইনিচিয়েটিভ ল'লে, এই সমগ্ৰ মৰিয়নি অঞ্চলটোক লৈ কি কি প্ৰজেক্ট পৰিকল্পনা তেখেতে ল'লে, মই কি কি ল'ব বিচাৰোঁ, মই কিদৰে আগবাঢ়ি যাব বিচাৰোঁ, এইখিনি কথা মই ক'ব বিচাৰোঁ। আৰু তাত প্ৰত্যাহ্বান নিশ্চয়কৈ থাকিব, ৰাজনীতিৰ প্ৰত্যেকটো খোজেই প্ৰত্যাহ্বানেৰে ভৰা। কিন্তু মই ভাবোঁ যে এই প্ৰত্যাহ্বানত ৰাইজে যদি সঁচা অৰ্থত এনেধৰণৰ পৰিৱৰ্তন বিচাৰে আৰু 25টা বছৰত ৰাইজে কি পালে কি নাপালে উত্তৰটো প্ৰত্যেকগৰাকী ৰাইজে হয়তো জানে। তেওঁ বিজেপিৰ কৰ্মী হ'লেও তেওঁৰ ওচৰত উত্তৰটো আছে, কংগ্ৰেছৰ হ'লেও আছে। আদৰ্শগত দিশেৰে তেওঁ যি দলকে আচলতে ভাল নাপাওক বা ব্যক্তিগতভাৱে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বা যি প্ৰাৰ্থীকে ৰাইজে মৰমৰ সন্তান বুলি আঁকোৱালি নলওক, ঘৰৰ মানুহজনৰ বেমাৰ হ'লে, সন্তানৰ বেমাৰ হ'লে চিকিৎসালয় এখন কিন্তু সকলোকে লাগে। সকলোৱে প্ৰাইভেটলৈ দৌৰিব নোৱাৰে, সকলোৱে দিল্লী বেংগলোৰলৈ যাব নোৱাৰে। ভাল শিক্ষা স্কুল কেইখন, মহাবিদ্যালয়, হায়াৰ ছেকেণ্ডেৰী কেইখনত ভাল শিক্ষকৰ পৰ্যাপ্ত শিক্ষক আৰু শিক্ষকে যাতে শিক্ষাদান কৰিবলৈ পায়, এই ব্যৱস্থাটো প্ৰত্যেককে লাগে। কাৰণ প্ৰাইভেটত সকলোৱেতো পঢ়িব নোৱাৰে, পাৰিব জানো? গতিকে মই এই কথাবোৰ আলোচনা কৰিব পাৰোঁ। তাত প্ৰত্যাহ্বান থাকিব, কিন্তু মই জানো যে পৰিৱৰ্তনো আহিব। ৰাইজে এনে পৰিৱৰ্তন এটাৰ বাবে মই ভাবোঁ যে বাচ্চাই আছে। মইতো আজি মোৰ 34 বছৰ হ'ল। এই 34টা বছৰত মই যিখিনি অসুবিধা পাই আছোঁ, মোৰ গাঁৱৰ ল'ৰা এটাৰ বেমাৰ হ'লে মই ট্ৰিটমেণ্ট কৰি চাব নপৰা অভিজ্ঞতা মোৰ বহুত হৈছে। কালিৰ দিনটোত মোৰ মামাৰ এক্সিডেণ্ট এটা হৈছে, মোৰ তেনেকুৱা অভিজ্ঞতা বহুত আছে, ৰাইজৰো আছে। গতিকে এই মূল অন্ন, বস্ত্ৰ, বাসস্থান, আমাৰ জীয়াই থকা যোনবোৰ সমস্যা, এই সমস্যাবোৰক লৈ মই আগবাঢ়িব বিচাৰোঁ। আৰু যদি মৰিয়নিৰ ৰাইজে ভাবে যে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত 25 বছৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া সফল, তেতিয়াহ'লে ৰাইজে সেইমতে সিদ্ধান্ত ল'ব। আৰু যদি ৰাইজে ভাবে যে এই সমস্যাবোৰ তেখেত আলোচনা কৰাত ক'ৰবাত সফল হৈ থকা নাই, তেতিয়াহ'লে মই ভাবোঁ যে মোক অন্ততঃ ৰাইজে এবাৰৰ বাবে সুযোগ দিব। অন্ততঃ মই স্পষ্টতাৰে ক'ব পাৰোঁ, মই খৰকে কথা কওঁ, মই খুব জোৰেৰে কথা কওঁ, মাইক নহ'লেও মই জোৰেৰে কথা ক'ব পাৰোঁ। মই বিধানসভাত অন্ততঃ যেতিয়াই অধিৱেশন হ'ব, তেতিয়াই অন্ততঃ আপোনালোকৰ এনেকুৱা মাইক কেইটা তাতো থাকিব, তেতিয়া অন্ততঃ প্ৰত্যেকটো বিধানসভাৰ অধিৱেশনত মৰিয়নিৰ ৰাইজে মৰিয়নিৰ সমস্যা সমাধানৰ বাবে মোক মাত মাতি থকা দেখিব। এইটো মোৰ প্ৰতিশ্ৰুতি থাকে। আমি আশাবাদী যে এতিয়াও চাওক, কংগ্ৰেছৰ যোনখন প্ৰথম প্ৰাৰ্থী তালিকা ওলাইছিল, তাত মৰিয়নি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাছিল। আৰু আমি যিমান দূৰলৈকে জানো মানে কি আৰু মইতো জানোৱেই যে ৰাইজৰ দলক যি 4টা সমষ্টি প্ৰথম আলোচনাতে দিয়া হৈছিল, সেই 4টা সমষ্টিৰ ভিতৰত শিৱসাগৰৰ পাছত দ্বিতীয়টো খাটাং সমষ্টিয়ে মৰিয়নি দিয়া হৈছিল। গতিকে মৰিয়নিত কৃষক মুক্তি, ৰাইজৰ দল, ছাত্ৰ মুক্তি, আমাৰ চাহ শ্ৰমিক মুক্তি, অখিল গগৈদেৱৰ নিজৰ ঘৰ আছে, যথেষ্ট শক্তিশালী সংগঠন আছে। মৰিয়নিৰ ৰাইজে মোক বিগত দিনকেইটাত যথেষ্ট মৰমেৰে আঁকোৱালি লৈছে। আমি এতিয়াও লৈ মিত্ৰতাক লৈ আশাবাদী। কিন্তু তাৰ পাছতো মই এটাই কথা ক'ম, প্ৰাৰ্থী যিকেইজনেই নাথাকক, ৰাইজে নিশ্চয় প্ৰত্যেকজনকে দেখিব পাব। মোক ওচৰৰ পৰা ৰাইজে নাপালেও অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰেক্ষাপটত মোক 19 চনৰ পৰা ৰাইজে হাতত থকা মোবাইলটো, টিভিত দেখি আছে, সামাজিক মাধ্যমত দেখি আছে। আৰু মোক সকলোৱে কৈছে যে তোমাক ওচৰতহে নাই পোৱা, কিন্তু এনে লাগে যে তুমি ঘৰৰে ছোৱালী। আৰু এতিয়াৰ পৰা মই কথা দিছোঁ যে মই মৰিয়নিৰতেই থাকিম, ইয়াতে ঘৰ লৈ থাকিম। ৰাইজে মোক 24 ঘণ্টাই যেতিয়াই বিচাৰে তেতিয়াই ৰাইজে মোক কাষত পাব। নিজৰ মৰিয়নিৰ ছোৱালী হিচাপে মই থাকিবলৈ বিচাৰিছোঁ, ৰাইজৰ হৈ কাম কৰিবলৈ বিচাৰিছোঁ। আৰু ৰাইজে নিশ্চয়কৈ ভোটটো দিয়াৰ আগদিনা যদি ভাবে বা সেই মুহূৰ্তত ভাবে, নিশ্চয় এটা উত্তৰ পাব যে কোনজন ব্যক্তি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিধানসভাত মৰিয়নিৰ পৰা নিৰ্বাচিত কৰি পঠালে মৰিয়নি সমষ্টিৰ সমাধানৰ বাবে আটাইতকৈ সবল আৰু সক্ৰিয় কণ্ঠ হ'ব। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ প্ৰত্যেকটো সমষ্টিৰ তুলনাত মৰিয়নিৰ পৰা কোনজন ব্যক্তিক পঠালে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে এটা পৰিৱৰ্তনৰ বাৰ্তা যাব। আৰু মৰিয়নিৰ প্ৰকৃত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কাৰ কণ্ঠ বেছি সবল হ'ব? কাৰণ বিধানসভাততো কণ্ঠ সবল হ'বই লাগিব। শিক্ষাগত দিশেৰে সকলোৰে অৰ্হতা থাকে, কিন্তু সেই শিক্ষাগত দিশেৰে ৰাজনৈতিক কথা বতৰাবোৰ, আইনৰ প্ৰকৃত বিচাৰ বিশ্লেষণ কৰি প্ৰজেক্ট প্ৰকল্প এটা পাছ কৰাই আনিবলৈ সেই কথাবোৰ আলোচনা কৰিব লাগিব, বিজ্ঞান মনস্কতাৰে পৰিকল্পনা কৰিব লাগিব। এই কথা বতৰাবোৰ, আইনৰ সমগ্ৰ জ্ঞান লাগিব। এই কথা বতৰাবোৰত প্ৰত্যেকজন প্ৰাৰ্থী, সকলো প্ৰাৰ্থীয়ে যোগ্য নহয় জানো? সকলোৰে দক্ষতা থাকে, কিন্তু সেই সকলো যোগ্য আৰু সকলো দক্ষ প্ৰাৰ্থীৰ মাজত আটাইতকৈ বেছি কোনজন প্ৰাৰ্থীয়ে বিধানসভাত সমস্যাবোৰৰ ক্ষেত্ৰত মাত মাতিবলৈ আটাইতকৈ বেছি সবল ভূমিকা ল'ব পাৰিব, এই ক্ষেত্ৰত মই ভাবোঁ ভোটদান কৰাৰ আগত মৰিয়নিবাসী ৰাইজে যথেষ্ট সক্ৰিয় হৈ, যথেষ্ট আচলতে সাৱধান হৈ এবাৰ সিদ্ধান্ত ল'ব।
চাওক, যি ধৰণে জুবিন গাৰ্গৰ সত্তাটোক আজিৰ ডেটত ৰাজনীতি পৰিকল্পনাৰ বাবে সোমাই লৈ গৈছে, আৰু হেমন্ত বিশ্ব শৰ্মাই এটা কথাই কৈছিলে যে এবাৰ যে ময়ো জুবিন আমিও জুবিন এনেকৈ কৈছিলে, বহু নিউজত হয়তো শুনিছে আপোনালোকে। কিন্তু তেওঁ জুবিন হ'বলৈ জুবিন দাক প্ৰথমতে ন্যায় দিয়ক, ফাৰ্ষ্ট কথা জুবিন দাক ন্যায় দিয়ক। আৰু লগতে পবিত্ৰ মাৰ্ঘেৰিটাকো মই এইটো বস্তু ক'ব খুজোঁ যে আপুনি জুবিন দাৰ প্ৰকৃত বন্ধু নহয়। কাৰণ আপুনি যদি জুবিন দাৰ প্ৰকৃত বন্ধু হ'লে হয়, জুবিন দাক আপুনি নশ্বত দে চাৰ্টাৰ ফ্লাইটত লৈ আহিলে হয় ছিংগাপুৰৰ পৰাই। কিন্তু তেওঁ সেইটো নকৰিলে। আৰু দিল্লীত যেতিয়া জুবিন দাৰ নশ্বত দেশ আহিলে, তাতে সিদ্ধাৰ্থ শৰ্মা আছিলে, সিদ্ধাৰ্থ শৰ্মাক তাতে এৰেষ্ট কৰিব নোৱাৰিলে তেওঁ, ফাৰ্ষ্ট কথা। আৰু যেতিয়া আমাৰ ৰাইজ উত্তাল হৈছিলে যে জুবিন দাৰ হত্যা হোৱা বুলি, যেতিয়া উত্তাল হোৱাৰ লগে লগে হেমন্ত বিশ্ব শৰ্মাই এইটো ৰাজনীতি খেলি দিলে যে আঁচনি এখন ৰাজনীতি কৰি দিলে। 10,000 টকা কৰি আঁচনি এখন আনি দিলে, লগতে মিঠাতেল দালি এইবোৰৰ এখন আঁচনি আনি দিলে। পৰিকল্পনাভাৱে জুবিন দাৰ নামটো তেওঁলোকে তল পেলাবৰ কাৰণে এনেধৰণৰ ৰাজনীতি কৰিব ধৰিলে। আৰু জুবিন দাৰ সমাধি ক্ষেত্ৰত যদি আজি আমি চাব যাওঁ, আজি 5 মাহেদি কোনো ধৰণৰ ইটা এটা পৰা নাছিলে। সিদিনাখনে বিজুলী বিচ্ছিন্ন হোৱাৰ সময়ত যেতিয়া গৰিমা বৈ লিখিলে, তেওঁলোকে কিবা নহয় কিবা এটা তেওঁলোকে উদাহৰণ দি দিলে যে তাতে ক'ৰবাত বিজুলীৰ কিবা নহয় কিবা এটা হোৱা বুলি তেওঁলোকে স্পষ্টীকৰণ দিলে। এটা লজ্জাজনক বিষয় যে জুবিন দাৰ পোষ্টাৰ য'ত লাগি আছে তাতে তেওঁলোকৰ বেনাৰ আঁৰাই, তাতে তেওঁলোকৰ পাব্লিচিটি কৰিবৰ কাৰণে পোষ্টাৰ মাৰে। এইটো এটা ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মাই যে জুবিন দাক যে তল পেলাব চেষ্টা কৰি আছে, এইটো সত্য কথা। আৰু ৰাইজে এইটো বুজিছে, নুবুজাও নহয়, ৰাইজে বুজি আছে টোটেলি। কিন্তু এই ক্ষোভটো হয়তো 26ৰ সময়ত ৰাইজে দেখাব। আৰু মোৰ বিশ্বাস যে ৰাইজ ওলাই আহক, জুবিন দাৰ ন্যায়ৰ কাৰণে লাগক, তেতিয়াহে জুবিন দাৰ ন্যায় পাব। নহ'লে বা জুবিন দাৰ ন্যায় নাপায়, জুবিন দাৰ ন্যায়টো তল পৰিব। অকমানো ভয় নহয়? মই ভয় নাই, মই ভয় বোলা বস্তু মই ডিক্সনাৰীত নাই। লাইফৰ ৰিস্ক থাকে নাই, মোকতো বহুতে ভয় খুৱায়, বাইদেউ আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ ছোৱালী আছে, আপোনাৰ ছোৱালীক এচিড মাৰি দিব, আপোনাক এচিড মাৰি দিব, এইবিলাকে কয়। কি কয় এনেকুৱা? এচিড মাৰি দিব, আপোনাৰ সাৱধানে থাকিব, আপোনাৰ পিছত এনেকুৱা লাগছে। মইতো সেইটো ভয় বস্তুটো মন নাই। আজি আছোঁ, মৰিলে কালিও মৰিম, মৰিলে পৰহিও মৰিম। ভৰা ফিল্ডত হিমন্ত বিশ্ব শৰ্মাই মোক তিনিবাৰ ৰিকুৱেষ্ট কৰিছিল, গাত ধুনীয়াকৈ মৰম কৰি ৰিকুৱেষ্ট কৰিছিল, তোমাৰ নিচিনা মহিলা আমাৰ লগত লাগিব। তেতিয়া মই তেখেতক এটাই উত্তৰ কৈছিলোঁ যে আপুনি হৈছে যুদ্ধ নকৰি মানে মাথা হালাই দিয়া সৈনিক, যুদ্ধ নকৰি মাথা হালাই দিয়া অস্ত্ৰ পেলাই মানে আত্মসমৰ্পণ কৰা সৈনিক হিমন্ত বিশ্ব শৰ্মা। গতিকে আপুনি সেনেকুৱা সৈনিকৰ লগত মই নাই। মই এনেকুৱা বিচাৰোঁ যে যুদ্ধ কৰি, মই তেখেতে মানে এটা কথা কৈছিল, সেইকাৰণে কথাটো কৈছিলোঁ মই। তেখেতে কৈছিল যে কংগ্ৰেছৰ নাও ডুবো। গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই বিজেপিৰ নাওত জঁপিয়াই গৈছোঁ, তোমালোকক সুৰক্ষাৰ কাৰণে। তেতিয়া মই এই কথা কৈছিলোঁ যে যুদ্ধ নকৰা সৈনিকৰ লগত মই নাই। আৰু তেখেতে এতিয়া আমাক এটা উত্তৰ দিছিল, এটাই কথা কৈছিল যে তুমি অকলে পাণ্ডুত কি কৰিবা? গোটেই পাণ্ডুৱে বিজেপি হৈ গ'ল, কংগ্ৰেছ আছিল, গোটেই পাণ্ডু কংগ্ৰেছ। এতিয়া মানে আছে, আমাৰ লগতো আছে। তেখেতে গোটেই ক'লেতো নহ'ব, আমাৰ লগতে কংগ্ৰেছ, আমাৰ গোটেই সৈনিক আমি খাৰা কৰাইছোঁ। এতিয়া আমি যেনেকৈ তেওঁলোক যেনেকৈ কাম কৰিছে আমিও কৰি আছোঁ। কিন্তু টক্কৰ হ'ব, এইবাৰ টক্কৰ হ'বই। তেতিয়া তেখেতে মানে যেতিয়া কৈছে, তেখেতে মই কৈছোঁ মই অকলে মোৰ ঘৰত হাতৰ পতাকা সদায় ফ্লেগ উৰাই ৰাখিম, যাতে শূন্য বুলি কোনো নকয় পাণ্ডু অঞ্চলত। আজিও তেখেত যোৱাৰ দিন ধৰি মোৰ ঘৰত দেখিব পতাকা সদায় ফ্লেগ উৰাই ৰাখোঁ, যাতে শূন্য কৰিব দিয়া নাই। কিন্তু মই আপুনি ইমান ত্যাগ কেনেকৈ কৰিছে? চবেইতো এতিয়া বিভিন্ন সময়ত দেখিছোঁ বিজেপিৰ পৰা পাৱাৰ পায়, আসন পায়। আপোনাক স্পেচিয়েলি হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপুনি মোৰ লগত আহক, তাৰপিছত আপুনি তেওঁক বাদ দিলে, টকা পইচা চব পালেহেঁতেন। টকা পইচা বস্তুটো মানে কি জানে, আদৰ্শ বস্তুটোক আমি যিহেতু মই প্ৰথমতে প্ৰায় কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছ যিটো আদৰ্শ, মই আদৰ্শক কেতিয়াও মানে নস্যাৎ কৰিব নোৱাৰোঁ। সেইটো আদৰ্শ, যিটো আদৰ্শ মানে হিংসা অহিংসা পৰম ধৰ্মই আমাৰ যেনেকুৱা মানে মহাত্মা গান্ধীয়ে কৈ গৈছে, সেইটো আমাৰ সেইবিলাক আদৰ্শ লৈ আছোঁ। তেওঁলোকে এতিয়া মহাত্মা গান্ধীকে উৰাই দিব গৈছে, তেওঁলোকে সংবিধানকে নস্যাৎ কৰিব খোজে। গতিকে যি কাম কৰি যাম সৰতে, কাৰণ ভৰি চেলেকা আমাৰ ইয়াতে আছে কম্পিটিশ্যন, কোনে বেছি হেমন্ত বিশ্ব শৰ্মা ভৰি চেলিব পাৰে তেওঁকে ফাৰ্ষ্ট প্ৰাইজ দিব। সেইকাৰণে আমাৰ পোষ্টাৰ বেনাৰ যিমান মাৰে আপুনি ইলেকশ্যনত গম পাব, মাৰি অহাৰ পিছতে ফালে। তাৰমানে তুমি কেইখন পোষ্টাৰ ফালিলা, তুমি কেইখন পোষ্টাৰ পাৰিলা, কাউণ্টিং হয়। তুমি তুমি বেছিকৈ ফালিছা, তোমাৰ পৰিষ্কাৰতা ভাল হ'ব। সেইবা ইয়াত ভৰি চেলেকা মানুহ যিমানে বেছি ভৰি চেলেকা হিমন্ত বিশ্ব তাক সিমানে পুৰস্কাৰ দিয়ে। সেইকাৰণে ভৰি চেলেকাত লাগি যায়। কিন্তু ভৰি চেলেকা মানুহৰ ইতিহাসত নাম নাথাকে, সেইটো জানা দৰকাৰ। ইতিহাসত নাম ভৰি চেলেকাত নাথাকে, সংগ্ৰামীত থাকে। গতিকে মই এটাই বিচাৰোঁ মোৰ ইতিহাসত যেনে নাম থাকি যায়, ভৰি চেলেকাত নহয়। মোৰ যোৱা কাউন্সিল ইলেকশ্যনতো 20 লাখ টকা অফাৰ আহিছিল,
মই পদবীত এৰিব লাগে মই কৈছোঁ 20 লাখ টকা মোৰ যিমান ৱেইট আছে সিমান টকা দি মোক দগাপালত জুখিলে মোক কিনিব নোৱাৰে কাৰণ মই আদৰ্শক বিক্ৰী কৰা মহিলা মই নহয় মেইন কথা হ'লে আপোনাৰ মোৰ আদৰ্শ কেতিয়াও বিক্ৰী কৰিব নোৱাৰে কোনো কম্প্ৰমাইজ নাই আদৰ্শ আপোনাৰ মতে কংগ্ৰেছৰ আদৰ্শ আৰু বিজেপিৰ আদৰ্শ বহুত পাৰ্থক্য আছে বহুত আজি নিৰপেক্ষতা আমি বিচাৰোঁ কাৰণ এতিয়া ধৰক ভাৰতবৰ্ষখন আমাৰ ধৰ্ম নিৰপেক্ষ দেশ নহয় জানো ইয়াত যদি ভাগ ভাগ কৰে সেই বস্তুটো আমি পচন্দ নকৰোঁ আমি হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো আমি একে জেগাত থাকিব বিচাৰোঁ শিখা দেৱী আমাক বিজেপি নালাগে বিজেপিয়ে যিটো আমাক হাৰাচমেণ্ট কৰি আছে মূল্যবৃদ্ধি বঢ়াই আছে সেইটো কাৰণে আমাক বিজেপি নালাগে আমাক কংগ্ৰেছে লাগে কাৰণ কংগ্ৰেছ থকাত আমাৰ যিটো সুবিধা আছিলে সেই সুবিধাটো আমি পোৱা নাই বিজেপিৰ পৰা জালুকবাৰী কংগ্ৰেছ সাজু হিমন্ত বিশ্ব শৰ্মাৰ আমি পূৰা সাজু ইমান পাৱাৰ নাই আমি ভয় নকৰোঁ যিমান যি যুদ্ধ বিগ্ৰহ হ'লেও আমি সদায় আগত যাওঁ কিছুমান পাব্লিকে ভয় কৰি আছে তাৰমানে কি ধৰক কিছুমানে 10,000 টকা পাইছে অৰুণোদয় পাইছে সেইবিলাক কাটাৰ ভয় তাৰমানে সকলোতো মানে কি হেৰি নহয় ধনী মানুহ নহয় কিছুমান টকাটোৰ কাৰণে হেৰি কৰি আছে কিন্তু তেওঁলোকেও চেঞ্জ হ'ব টক্কৰ হ'বই এইটো ডেফিনিট ৰাস্তাটোৰ বিষয়ে কওক ৰাস্তা ঘাটৰ উন্নয়নত মই দেখিছোঁ যে ৰাস্তাত গাঁত আছে আমাৰ সন্মুখত বহুত গাঁত আছে ৰাস্তাত বহুত গাঁত আছে সেইকাৰণে কৈছোঁ আপোনালোকে জালুকবাৰী আৰু ভিতৰুৱা অঞ্চলবোৰ চালেতো আৰু চকু কপালত উঠিব এইখনেই নে জালুকবাৰী তেনেকুৱা বাহিৰৰ পৰা নেতা মন্ত্ৰী আহিছে বুলি ক'লে প্ৰধানমন্ত্ৰী অমিত শ্বাহ আহিছে বুলি ক'লে এক ৰাতিৰ ভিতৰত দলং নিৰ্মাণ কৰি দিয়া এইখন শাসকীয় চৰকাৰে আজি 6টা মাহেও জুবিন ক্ষেত্ৰত এচৰ পৰা ইটা পেলাই নিৰ্মাণ কাৰ্য আৰম্ভই কৰিব নোৱাৰিলে এয়াই আছিল নেকি জুবিনৰ প্ৰতি ইমান একনিষ্ঠ দায়িত্ব থকা এইখন শাসকীয় চৰকাৰ এয়াই আছিল নেকি সন্মান প্ৰথম কথা আমি যে কামিহাৰ নোহোৱা অসমীয়া জাতিক সেই কথাটো আজিৰ জুবিনদাৰ সেই ক্ষেত্ৰখন দেখিয়েই প্ৰমাণ হ'ল জুবিন ফেন ক্লাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে নেতৃত্ব লওক অসমবাসী ৰাইজে অসমীয়া যিসকল অসমীয়া সত্তাক বিশ্বাস কৰে তেখেতলোকে 1 টকাকৈ দিলে প্ৰত্যেকজনে 1 টকাকৈ দিলেও জুবিন ক্ষেত্ৰ হৈ উঠিব এইখন শাসকীয় চৰকাৰে কৰাৰ কোনো প্ৰয়োজন নাই যিখন শাসকীয় চৰকাৰে সকলো ডিপাৰ্টমেণ্ট তেখেতলোকৰ হাতত আছে গৃহ বিভাগৰ পৰা আদি কৰি প্ৰতিটো ডিপাৰ্টমেণ্ট বিভাগ তেখেতলোকৰ হাতত আছে তেখেতলোকে ন্যায় ব্যৱস্থা ন্যায়ালয়ত আছে বুলি বাৰু দায় কৰা মন্তব্য কৰি তেখেতলোকে ৰাজনীতি বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰি আছে সেইখিনি কথা আমি বাদেই দিলোঁ জুবিন ক্ষেত্ৰত গৈ জুবিনদাৰ এই বাৰিষাৰ সময়খিনি জুবিন ক্ষেত্ৰৰ অৱস্থা কি হ'ব সেই কথাটো বুজি বাজি নাচায় ঈশ্বৰ পুত্ৰৰ শেষ অঞ্চলত আজি বানপানীৰ পৰিৱেশ কামিহাৰ নোহোৱা জাতি বুলি আজি এই দৃশ্যটো দেখাৰ পাছতে আমি প্ৰমাণ হৈ গ'লোঁ শাসক ব্যস্ত কেৱল মাত্ৰ আঁচনি বিলোৱাত আৰু অন্ধভক্তক কিছুমান ব্যস্ত কেৱল আঁচনি গ্ৰহণ কৰা বাকী প্ৰাণৰ শিল্পীজনে এইকণ সন্মান পাবৰ কাৰণে বৰষুণত উঠি বাঢ়ি থাকিবৰ কাৰণেই দিল্লী মুম্বাইৰ পৰা নিজৰ অসমখন এই সোণৰ অসমখন জীপাল কৰি ৰাখিম সংস্কৃতি ক্ষেত্ৰত মহিয়ান কৰি ৰাখিম সকলো ধনী দুখীয়া সকলোকে একগোট কৰি ৰাখিম বুলি আহি আজি এইদৰে বতাহ ধুমুহাৰ মাজত পাহাৰৰ সেই এঢলীয়া মাটি খৰিয়াগি শেষ শয়নত শুই থকা ব্যক্তিজন আজি নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ইমান অৱহেলা কেৱল মাত্ৰ অৱহেলা আৰু অৱহেলা গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে এইটো কথা কৈছিল যে যদিহে বাৰিষাৰ সময়ত গাৰদুৱাল নাই গাৰদুৱাল নথকাৰ বাবে এঢলীয়া পাহাৰৰ পৰা মাটিখিনি ভাগি আহি বৈ আহি বৰষুণত খহি আহি জুবিন ক্ষেত্ৰৰ যিবোৰ বস্তু আছিলে সেইবোৰ ম্লান কৰি পেলাব একো নাইকিয়া কৰি দিব বৰ্তমান সেইটোৱে হ'লগৈ যোৱাকালি অহা এজাক প্ৰবল ধুমুহাই আৰু আজিৰ দিনটোতো বৰষুণ হৈ আছে আপুনি জুবিন ক্ষেত্ৰত চাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে অনুৰাগীয়ে জ্বলোৱা তাত চাকি বন্তিৰ পৰা সকলো জ্বলি নাথল জল অৱস্থাৰ সৃষ্টি হৈছে এটা কথা কম শাসক যিসকল শাসনত আছে জুবিনদাক ন্যায় দিয়াটো দূৰৰ কথা জুবিনদাৰ শেষ শয়নস্থলীখন আজি 6টাকৈ মাহে তেখেতলোকৰ বনাবলৈ তেখেতলোক তালৈ যাবলৈ কোনো ধৰণৰ সময় কোনো ধৰণৰ দায়িত্ববোধ অনুভৱেই নকৰিল এইজনে আছিল সেইজন জুবিন গাৰ্গ আৰু এইসকলে আছিল আঁচনি গ্ৰহণ কৰি থকা সেইসকল মানুহ যিসকলে জুবিনৰ মৃত্যুৰ দিনাখন হিয়া আধা কৰি কান্দিছিল এবাৰ জুবিনৰ শেষ শয়নত চুই চাবলৈ চেষ্টা কৰিছিল ঈশ্বৰ পুত্ৰৰ ভৰিখন চুবলৈ বহুতে হেতাৰ পৰা কৰিছিল কিমানজন ঘূণীয়া হৈছিল কিন্তু সেইজন ঈশ্বৰ পুত্ৰ আজি বানপানীৰ সেই নাজল নাথল অৱস্থাৰ পৰি থাকিব লগা হৈছে
ধুমুহা বৰষুণে সেই ক্ষুদ্ৰমান এখন টিউপালৰ তলত অদ্বিতীয় সেই ব্যক্তিজন, সেই পুৰুধা ব্যক্তিজন, অসমৰ এজনেই ৰজা, আৰু কোনোবা হওক লাগিলে সেই ব্যক্তিজন আজি তেনেদৰে থাকিব লগা হৈছে। গৰিমা গাৰ্গে পুনৰ পোষ্ট কৰিছে সামাজিক মাধ্যমত, কৈছে যে গল্ডি তুমি ঠিকে আছানে? প্ৰকৃতিয়ে তোমাক সুৰক্ষিত কৰি ৰাখিব, তুমি চিন্তা নকৰিবা। তোমাক অসমৰ ৰাইজে মৰমত ৰাখিছে, কিন্তু এই শাসকীয় চৰকাৰখনে তোমাৰ প্ৰতি দেখুওৱা এই অৱহেলা যুগ যুগান্তৰলৈ মনত ৰাখিব, প্ৰতিটো প্ৰজন্মই মনত ৰাখিব। জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক মৃত্যুৰ পাছত শেষ শয়নত শুই থকা এজন ব্যক্তিক অকণমান গুৰুত্ব দিবলৈ সময় নহ'ল। প্ৰচাৰ প্ৰসাৰৰ বাবে জুবিনক কিমান ব্যৱহাৰ কৰিলে। চৰকাৰী প্ৰগ্ৰামত জুবিন গাৰ্গ যেতিয়া জীৱিত আছিলে সেইখিনি সময়ত কিমান ব্যৱহাৰ কৰিলে, লগত একাংশই লুটি পুতি খালে। আমি বাৰে বাৰে জুবিন দা জীয়াই থকাৰ সময়তো আমি কৈছিলোঁ লগত থকা শেষলেই জুবিন গাৰ্গক ধ্বংস কৰিব। গৰিমাবু আপুনি সজাগ হওক, সেই কথাটো প্ৰমাণ হ'ল। কিন্তু আজিৰ দিনটোত এই অৱস্থাটো দেখি অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখৰ কথা, দুখৰ বিষয়। আমি যে কামিহাৰ নোহোৱা জাতি সেই কথাটো আমি প্ৰমাণ কৰিম। আমি এটা কাটৰ আহ্বান জনাইছোঁ জুবিন ফেন ক্লাবলৈ, আপোনালোকে নেতৃত্ব লওক। অসমৰ ৰাইজে এটকাকে দিলেও জুবিন ক্ষেত্ৰ হৈ উঠিব। এই শাসকীয় চৰকাৰখনে ন্যায় দিয়াটো দূৰৰ কথা, তেখেতলোকে জুবিন ক্ষেত্ৰলৈ গৈ এবাৰ সেই ঈশ্বৰ পুত্ৰৰ শেষ শয়নস্থলীখন চাবলৈও সময় নহ'ল। কেৱল মৃত্যুৰ যিদিনাখন শ্মশান চিতাত আজিৰ দিনটোতো আঁচনিৰ নামত বাছনি হৈ আছেনে নাই আপোনালোকে সঁচা কথা ক'ব। যিকেইজন নেতাই ফুপ জম মাৰি আছে যে আঁচনিৰ নামত বাছনি হোৱা নাই, আমি সকলোকে আঁচনি দিছোঁ, আজিৰ দিনটোতো কংগ্ৰেছ বিজেপি বুলি আঁচনি ভাগ ভাগ কৰা হয়। আঁচনি ভাগ ভাগ সেইসকলে কৰিছে যিসকলে মাহী পেহী খুৰা খুৰী নাতিনী ভতিজা ভতিজী সকলোৱে একেখন ঘৰতে সকলোৱে আঁচনিৰ সুবিধা লৈছে। বুথ কমিটিৰ যিসমূহ বিজেপিৰ বুথ কমিটি আছে প্ৰত্যেকে লৈছে। অৰুণোদয় আঁচনিখনৰ ক্ৰাইটেৰিয়া কি আছিলে, সকলো ক্ৰাইটেৰিয়া ভংগ কৰি সেইসকলে আঁচনিৰ সা সুবিধা লৈছে। কংগ্ৰেছ বিজেপি কি নিৰ্বাচন কৰি কৰি শাসকীয় চৰকাৰবোৰে কি টেক্স লয় নেকি? আজিৰ দিনটোত অহা এটা ফোন কলে মোক ভাবিবলৈ বাধ্য কৰিলে। বহুকেইজন বিকলাংগ ব্যক্তিয়ে ফোন কৰিলে, বহুকেইজন বিধৱা ব্যক্তিয়ে ফোন কৰিলে যে আজিৰ দিনটোতো তেখেতলোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম নহ'ল। প্ৰকৃততে এই আঁচনিবোৰ কাৰ কাৰণে উলিয়াইছিলে? এই বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ কাৰণে উলিয়াইছিলে নেকি বিজেপিৰ? কাৰ টকাৰে আঁচনি প্ৰস্তুত কৰা হয়, কাৰ টকাৰে, কাৰ টেক্সৰ পইচাৰে আঁচনি দিয়ে, সেই কথাবোৰ সেই বুথ কমিটিৰ সেই গ্ৰাছ লেভেলৰ ব্যক্তিসকলে জানে নে নাজানে? সেইসকলে যে ঘৰতে মাহী পেহী জেঠাই খুৰা খুৰী নাতিনী ভতিজা সকলোকে যে লানিকে নে শাসকীয় চৰকাৰখন থাকোঁতে সকলো বস্তু কি আপোনালোকে লৈ উঠাও হ'ম বুলি ভাবিছে নেকি? নে আপোনালোকে কোটিপতি হ'ম বুলি ভাবিছে? যি বস্তুৱে নাহক লাগিলে আজিৰ দিনটোতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই ফুপজন আমাৰক লাগিলে প্ৰত্যেকজনে আঁচনি পাইছে বুলি, আজিৰ দিনটোতো কিন্তু বহুজন বঞ্চিত হৈ আছে। বহুজনক আজিৰ দিনটোতো কংগ্ৰেছ বিজেপি বুলি ভাগ ভাগ কৰা হয়। উপযুক্তও যদি হয় ভাগ ভাগ কৰি তেখেতলোকক নিদিয়ে, আঁচনিৰ পৰা তেখেতলোকৰ নাম কৰ্তন কৰে। গু গ্ৰাসে গিলিছে, এগালে গু গ্ৰাসে খাইছে। নিজৰ পেহী মাঘী ভতিজা পেহা পেহী খুৰা খুৰী সকলোৱে লৈছে। চব লিষ্ট উলিয়াই দিব পাৰি। আৰু কেইটামান ফোন ক'লে দুখ দিলে। ভোট সেইসকলেও দিয়ে। এই ভোটাধিকাৰ সাব্যস্ত সেই বিকলাংগ ব্যক্তিজনে কৰে। প্ৰকৃততে যদি স্বচ্ছ নিকা কেৱল চাকৰি ক্ষেত্ৰতে নহয় আঁচনি ক্ষেত্ৰতো চাবলৈ যায়, ইয়াতো 2 নম্বৰী হৈ আছে। কোনে পাইছে কি পাইছে যদি আপোনাক ডাটা সহকাৰে লাগে, যিকেইজনে কমেণ্ট বক্সত বেয়া বেয়াকৈ গালি পাৰে, মেছেঞ্জাৰত আহি বেয়াকৈ কয়, সেইসকলে ডাটা বিচাৰিব, ডাটা দি দিম। উল্টা পুল্টা কথা এনেই কৈ বিজতৰীয়া কথা উইদাউট প্ৰুফত একো কোৱা নাই। এই কথাটো এইটো কাৰণে কৈছোঁ, আমি ক'ৰ পৰা দিছে কি কৈছে কত ধাৰ কিবা কিবি এইখিনি বিষয়লৈ যোৱাই নাই। আঁচনিখনৰ সুবিধা প্ৰকৃততে পাবলগীয়াসকলে পাইছে নাই সেইটো ডাঙৰ কথা, সেইটোহে প্ৰশ্ন কৰিছোঁ। যে পাবলগীয়াসকলে আঁচনিৰ সা সুবিধাখিনি পাইছে নাই, তাৰ পৰা বঞ্চিত হৈছে নাই, সেইসমূহ সেই বৰমূৰীয়া ঘৰৰ ৰজাঘৰৰ ব্যক্তিসকলে বিবেচনা কৰিছে, চাইছেগৈ নাই, ফিল্ডত চাইছেনে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু মই বহুদিনৰ পৰা এই বস্তুটো ভাবি আছিলোঁ যে কথা বাৰ্তাবোৰ নকওঁ বা এনেকৈ নকৰোঁ নেমেলোঁ, কিন্তু নহয়, এতিয়া পৰ্যায়ক্ৰমে কথাখিনি ক'ব লাগিব। এইটো কাৰণে ক'ব লাগিব, মই কোনো দলৰ ব্যক্তি নহয় দেই, প্ৰথমতে কৈ লৈছোঁ যে মই এজন সাধাৰণ নাগৰিক হিচাপে
আৰু কেতিয়াৰ পৰা সুস্থিৰ হ'ব গোটেই কথাখিনি আৰু তালিকা ওলাবলৈ বাকী আছে। কুশল শৰ্মা ডাঙৰীয়াও যিহেতু আমাৰ সৈতে আছে, মই পাৰ্থ আপোনালৈ ঠেলি দিছোঁ। হয়, কুশল শৰ্মা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে। এইখন মঞ্চ তেওঁৰ কাৰণে নতুন মঞ্চ নহয়, পুৰণি মঞ্চ। এইখন মঞ্চতে তেওঁ বহুবাৰ কংগ্ৰেছ পাৰ্টিক বিভিন্ন সময়ত ডিফেণ্ড কৰি গৈছে আৰু কংগ্ৰেছ পাৰ্টিক তেওঁ বিভিন্ন সময়ত শক্তিশালী ৰূপত ডিফেণ্ড কৰা আমি পৰিলক্ষিত কৰিছিলোঁ। কিন্তু আজি তেওঁ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে অহা নাই। আজি কংগ্ৰেছ তেওঁ ত্যাগ কৰিলে। কংগ্ৰেছ ত্যাগ কৰা এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে আমাৰ সৈতে সংযুক্ত হৈছে। কালি সম্ভৱতঃ আপুনি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে আৰু পদত্যাগ কৰাৰ কাৰণটো আপুনি এখন পত্ৰযোগে, এখন অপেন লেটাৰ যোগে জনাইছে। গৌৰৱ গগৈ সেই অপেন লেটাৰ আপুনি প্ৰেৰণ কৰিছে। তেওঁ সুধিব বিচাৰিছে কিয় তেওঁ প্ৰাৰ্থিত্ব নাপালে নিউ গুৱাহাটী কনষ্টিটুৱেঞ্চিত। আপুনি দীৰ্ঘদিন ধৰি দলটোৰ সৈতে জড়িত, 2000 চনৰ পৰা এতিয়া আপোনাৰ 26 বছৰ হ'ল। আপুনি মেয়ৰৰ পদতো অধিষ্ঠিত হৈছিলে। তাৰ আগতে আপুনি শিক্ষক আছিলে। আপোনাৰ কোনো পলিটিকেল গডফাদাৰ নাই, কিন্তু আপোনাক উপেক্ষা কৰি আন এগৰাকীক দিয়া হ'ল, সম্ভৱতঃ শান্তনু বৰাক দিয়া হ'ল, পংকজ বৰা পুত্ৰ। তে কি ক'ব বিচাৰিব? গৌৰৱ গগৈ এখন পত্ৰ আপুনি লিখিলে, কিন্তু যেতিয়া আপুনি পাৰ্টিত আছিলে তেতিয়া আপুনি এইখিনি কথা কোৱাৰ অৱকাশ নাছিল নেকি? যেতিয়া আপুনি দলৰ পৰা ওলাই আহিলে এই অপেন লেটাৰখন দিয়াৰ কাৰণটো কি? নাই চাওক, মই যিটো দেখিছোঁ, মই দলৰ ভিতৰত থাকোঁতে এইবাৰ দলৰ প্ৰাৰ্থিত্ব কেনেকৈ দিয়া হ'ব এই সম্পৰ্কত তেওঁলোকে এটা পৰিকাঠামো এটা বনাইছিলে, এটা তেওঁলোকে মানে প্ৰক্ৰিয়া এটা বনাইছিলে। আৰু সেই প্ৰক্ৰিয়াটোত তেওঁলোকে কিছুমান এজেঞ্চিক আনি দলৰ কৰ্মী বা দলৰ কোনোৱে গম নোপোৱাকৈ ৰাইজৰ মতামত লৈছিলে। আৰু তাৰ পিছত তেওঁলোকে আমি দেখিছিলোঁ যে গ্ৰাছৰুট লেভেলৰ পৰা ৱাৰ্ড প্ৰেচিডেণ্ট বা ব্লক প্ৰেচিডেণ্ট বা অন্যান্য এনেকুৱা মানুহবিলাকক তেওঁলোকে মিটিং পাতি তেওঁলোকে অবজাৰ্ভাৰ পঠায় প্ৰদেশ কংগ্ৰেছৰ পৰা। তেওঁলোকে অপিনিয়ন লয় কোনজনৰ ফেভাৰত আপোনালোক আছে, কোনে পাৰিব কোনে নোৱাৰিব, এনেকুৱা ধৰণৰ তেওঁলোকে এটা মানে ছিষ্টেম এটা বনাইছিলে। আৰু ছিষ্টেমটোৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছিলে, কাৰণ মই গুৱাহাটীত থাকোঁ, ৰাজীৱ ভৱন হেডকোৱাৰ্টাৰৰ লগত মোৰ যোগাযোগ আছে। ইয়াতে তেওঁলোকে ৱাৰ ৰুম এটা খুলিছে। ৱাৰ ৰুমতো মই 2-3 বাৰ মই গৈছোঁ। তাত তেওঁলোকে মোৰ ছাৰ্ভিচ বিচাৰিছিলে, ছাৰ্ভিচ দিছিলোঁ। গতিকে মই যিটো ছিষ্টেমটো মোৰ বেয়া লগা নাছিলে। কিন্তু লাষ্ট মই জানিব পাৰিলোঁ ছিষ্টেমটো ভাল হৈছে, এজেঞ্চি নকৰাও ভাল পাইছিল আপুনি। আৰু মই এইটো কথাও ক'ব লাগিব যে মই জনাত 5টা এজেঞ্চি যিয়ে ৰাইজৰ জনমত লৈছিলে, সেই জনমতৰ 5টা এজেঞ্চিৰ ৰিপৰ্টত মোৰ নামটো 1 নম্বৰত আছিলে। তৎসত্বেও শান্তনু বৰাক প্ৰাৰ্থিত্ব। তাৰপিছত মই আৰু কওঁ যে দলৰ ভিতৰৰ যিবিলাক কৰ্মী তেওঁলোকৰ মতামত লৈছিলে, আৰু সেইসকল কৰ্মীৰ লগত আমি সততে যোগাযোগত থাকোঁ। গতিকে মই জানো যে 2গৰাকীকৈ ব্লক সভাপতিয়ে মোৰ হৈ জোৰদাৰ কৈছে। 3টা ব্লক আছিল, 2গৰাকীয়ে জোৰদাৰ মোৰ হৈ কৈছে। তেওঁলোক মোৰ সমৰ্থক, তেওঁলোকে মোক বিচাৰে। তেওঁলোকৰ ব্লকৰ অন্যান্য হেৰিবিলাকেও বিচাৰে। মহিলা ব্লক প্ৰেচিডেণ্টে মোৰ ছাপৰ্টত কৈছে। প্ৰায় সকলোখিনি ৱৰ্কাৰে মোক বিচাৰে। আৰু আনকি তেওঁলোকক লগত মই যোৱা 1.5 বছৰ ধৰি তেওঁলোকৰ সৰু বৰ সকলো ধৰণৰ কাৰ্যসূচী, তেওঁলোকৰ বিপদ আপদ এইবিলাক মই কৰি আছিলোঁ। 1.5 বছৰত মই সমষ্টিটোত কাম কৰি আছিলোঁ। কালিলৈকে আপুনি আমাক কিছু সময় পূৰ্বে এটা কথা কৈছে যে কালি দিনটোলৈকে আপুনি এক প্ৰকাৰ নিশ্চিত আছিলে। মই আনকি এনেকুৱাও কথা কওঁ যে মিডিয়াৰ এগৰাকী প্ৰভাৱশালী মানুহে যোৱা 2টা দিন আগত মোক ফোন কৰি দিল্লীৰ পৰা জনাইছে যে আপোনাৰ নামটো কনফাৰ্ম হৈ গ'ল। মই নামটো নকওঁ, নামটো ক'লে বেয়া হ'ব। গণ্ডগোল ক'ত হ'ল মানে পিছত মোৰ দুখ লাগিল। মই খবৰ পালোঁ যে সভাপতিগৰাকীয়ে পোনপটীয়া হস্তক্ষেপ কৰি দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে মই অভিযোগ আনিব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়াই পোনপটীয়াভাৱে মোৰ নামটোত অসন্মতি প্ৰকাশ কৰিছে, মোৰ নামটোক কাটাত জোৰ দিছে। আৰু মন্ত্ৰী পুত্ৰ MLA পুত্ৰ মানে তেওঁৰ সোঁৱে বাৱে ঘূৰি ফুৰে। যোৱা 7 বছৰ 8 বছৰ তেওঁক আমি ৰাজনীতিত দেখা নাই, কাম কাজত দেখা নাই। শান্তনু বৰাক আপুনি কেনেকৈ, তেওঁ দিল্লী ইউনিভাৰ্চিটিত অধ্যয়ন কৰিছিলে, তাতো আছাদ নামৰ যিটো সংগঠন আছিলে সেইটোৰ নেতৃত্ব বহন কৰিছিল কেতিয়াবা, আজিৰ পৰা ধৰক 25-52 বছৰ আগতে। তাৰপিছত আমাৰ অসমৰ প্ৰেক্ষাপটত কেনেকৈ মূল্যায়ন কৰে তেওঁ? নাই চাওক, আজি তেওঁৰ পিতৃ, মই নামটো ল'বলৈ বেয়া পাইছোঁ, পংকজ বৰা, তেওঁৰ আমি সৈনিক আছিলোঁ। তেওঁৰ সৈনিক আছিলোঁ। মই অগপত মই এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিলোঁ। মই প্ৰায় কেইবাগৰাকীও মানুহক তাতে বিৰাজ শৰ্মা ডাঙৰীয়াৰ লগত কাম কৰি
মই নিযুক্তি দি আছোঁ, নিযুক্তি কমিটিৰ মই চেয়াৰমেন আছিলোঁ। হয়, কিন্তু তেওঁলোকৰ লগত মানে তাতো মোৰ এই এনেকুৱাই অশান্তি। মই কিবা দলৰ এটা মানে সভাপতিৰ পদ এটাত কণ্টেষ্ট কৰিব যাওঁতে এটা গ্ৰুপে ষড়যন্ত্ৰ কৰি তাত ষড়যন্ত্ৰমূলকভাৱে মই দলৰ নেতৃত্বক গালি পাৰা বুলি মোক মানে শ্ব'কজ কৰালে, তাৰপিছত এক্সপেল কৰালে। তেতিয়া মই বিৰাজ শৰ্মাক প্ৰত্যাহ্বান জনাই মই পংকজ বৰাৰ লগ লাগিছিলোঁ। মই লগা নাছিলোঁ, কিন্তু পুলিচ মোৰ ঘৰত পঠাই মই থাকিব নোৱাৰা এটা পৰিস্থিতি কৰি দিছিল। আৰু উপায়ন্তৰ হৈ মই এইখিনি সময়ত পংকজ বৰাৰ লগত লাগিছিলোঁ। আৰু পংকজ বৰাৰ লগত যেতিয়া কাম কৰিছিলোঁ, পংকজ বৰা তাৰ আগতে 2-3বাৰ তেওঁ হাৰিছিল, জিকাৰ মুখ দেখা নাছিলে। আমি সেইখিনি সময়ত আমাৰ শিলপুখুৰী চান্দমাৰীৰ পৰা আৰম্ভ কৰি এটা বৃহৎ অঞ্চলত য'ত অসমীয়া জনভিত্তি আছে, সেই ভোটবিলাক আমি পংকজ বৰাৰ সপক্ষে আনত এটা উল্লেখযোগ্য ভূমিকা লৈছিলোঁ। হয়, তেওঁ মোক গুৱাহাটীৰ মেয়ৰো পাতিছিল, তেওঁৰ অৱদান আছে, মই অস্বীকাৰ নকৰোঁ। তেওঁক জিকাইছিলোঁ, আমি তেওঁক হেৰি কৰিছিলোঁ। গতিকে মই এটা আশা কৰিছিলোঁ যে পংকজ বৰাৰ ল'ৰাই তেওঁৰ পিতৃৰ লগত কৰ্মসূত্ৰে জড়িত থকা, তেওঁৰ পিতৃৰ বিজয়ত অৱদান থকা সূত্ৰে তেওঁ মোক আচলতে চিটটো সসন্মানে এৰি দিব লাগিছিল। মই সেইখিনি তেওঁলোকৰ পৰা বিচাৰিছিলোঁ সন্মানটো। আজি মই পাৰ্টীৰ এগৰাকী সৰু সুৰা লিডাৰ নহয়, মই কংগ্ৰেছক যোৱা 26টা বিচাৰে। আৰু বিশেষকৈ মই যোৱা আমি আৰু এটা খবৰ আমি লৈ লওঁ, আমি আপোনাৰ সৈতে আকৌ কথা পাতিম, কাৰণ আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে, আপুনি ক'বলৈ এখন মঞ্চ পাইছে, গতিকে আমি আপোনাক নৰখাওঁ, আপুনি ক'ব। কিন্তু এই মুহূৰ্তত ৰাজীৱ ভৱনলৈ যাম, বিষ্ণু আছে আমাৰ সৈতে। বিষ্ণু, আপোনাৰ ওচৰলৈ আহিছোঁ। বিষ্ণু শুনিছে? হয় বিষ্ণু, আপুনি ৰাজীৱ ভৱনত আছে, গতিকে এই দ্বিতীয়খন তালিকা ওলোৱাৰ পাছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ ওপৰতো আপুনি ক'ব পাৰে। আৰু বিশেষকৈ আমাৰ সৈতে যিহেতু আমি কৈছোঁ যে কুশল শৰ্মা ডাঙৰীয়া আছে, গতিকে এইখিনি কথা আৰু আপুনি সামৰি পেলাই আমাক জনাব। আৰু লগতে যিহেতু এতিয়া তাৰিখো ঘোষণা কৰা হৈছে নিৰ্বাচনৰ। চাওক, ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে 9 এপ্ৰিলত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা যেতিয়াই প্ৰকাশ কৰিলে, প্ৰকাশ কৰাৰ পাছতে যথেষ্ট দলত ক্ষোভ আৰু অসন্তুষ্টি দেখা পোৱা গৈছিল। আৰু শেহতীয়াকৈ দ্বিতীয়খন তালিকা যেতিয়া প্ৰকাশ কৰি দিলে, প্ৰকাশ কৰাৰ লগে লগে এই যি ক্ষোভ আৰু অসন্তুষ্টি আছিল, সেই ক্ষোভ আৰু অসন্তুষ্টিৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পালে। ইতিমধ্যে আমি দেখিছোঁ যে কংগ্ৰেছ দলৰ একাংশ নিষ্ঠাৱান কৰ্মী, যিসকলে বিগত কেইবাবছৰ ধৰি, কেইবাটা দশক ধৰি তেওঁলোকে কংগ্ৰেছ দলৰ হৈ কাম কৰি আহিছিল, তেওঁলোকে সমষ্টিৰ ৰাইজৰ সৈতে এটা একাত্ম বা যোগাত্মক তেওঁলোকে এটা সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। আৰু তেওঁলোকে এই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে সকলোখিনি প্ৰস্তুতি চলায়ো যেন শেষ মুহূৰ্তত থমকি ৰ'বলগীয়া হ'ল। বিপৰীতে একাংশ লোকক প্ৰাৰ্থী দিলে, যিসমূহ প্ৰাৰ্থী গণভিত্তি নাই বুলি বহুতে অভিযোগ উত্থাপন কৰিছে, বা সেইসকল প্ৰাৰ্থীক লৈ দলৰ ভিতৰত বা মাজমজিয়াত ক্ষোভ আৰু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। তৃতীয় কথাটো হৈছে যে কংগ্ৰেছ দলে মিত্ৰজোঁটৰ যি ধৰ্ম, সেই ধৰ্ম পালন কৰিবলৈ গৈ বহু ক্ষেত্ৰত যেন থমকি ৰ'বলগীয়া হৈছে। কাৰণ অসম জাতীয় পৰিষদৰ সৈতে তেওঁলোকৰ আসন বুজাবুজি যদিও সম্পূৰ্ণ হৈ উঠিছে, কিন্তু তেওঁলোকে সেয়া মুকলিকৈ এতিয়ালৈকে কংগ্ৰেছ দলে প্ৰকাশ কৰিব পৰা নাই। কাৰণ কংগ্ৰেছে 65টা সমষ্টিত 2টা কিস্তিত প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰিছে, কিন্তু ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ আলোচনা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, এটা স্থিৰ সিদ্ধান্তত আহিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছ দলে এতিয়া আলোচনা চলাই থাকিবলগীয়া হৈছে। যাৰ ফলত কি হৈছে, কংগ্ৰেছ দলৰ যিসকল কৰ্মী আছিল বা কংগ্ৰেছৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, বিভিন্ন সমষ্টিত তেওঁলোকে কাম কৰি আছে বা তেওঁলোকে টিকটৰ দাবীদাৰ হিচাপে তেওঁলোকে নিজকে প্ৰস্তুত কৰিছিলে, সেইসকল প্ৰাৰ্থী এতিয়া এক অন্ধকাৰ পৰিৱেশত থাকিবলগীয়া হৈছে। কাৰণ তেওঁলোকে টিকট পাবনে নে নাপায় সেয়াও তেওঁলোকৰ নিশ্চিত নহয়। আৰু হাইকমাণ্ডে যি ধৰণে কিস্তিকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, এই কিস্তিকে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে কিন্তু ক্ষোভ আৰু অসন্তুষ্টি বৃদ্ধি পাইছে। আৰু ৰাজীৱ ভৱনতো সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কাৰণ আজিৰ দিনটোত আমি যদি চাওঁ, কেইবাজনো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই পদত্যাগ কৰিছে আৰু ক্ষোভ উজাৰিছে। আৰু ইতিমধ্যে পাপৰি আমি কৈছোঁ যে আমি প্ৰকাশ কৰিছিলোঁ যে বৃহৎ ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব লৈ এখন বজাৰ বহিছিল বুলি বহুতে অভিযোগ আনিছে, আৰু সেই অভিযোগো তেওঁলোকে কোনো ধৰণৰ প্ৰত্যুত্তৰ দিয়া নাই। গতিকে গোটেই বিষয়টো আচলতে এনেধৰণৰ হয়। আৰু মোৰ সৈতে উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ মুখপাত্ৰ, মই তেওঁৰ সৈতেও কথা পাতিম, ৰূপক দাস ডাঙৰীয়া। যিহেতু ইতিমধ্যে 9 এপ্ৰিলত নিৰ্বাচন দিন ঘোষণা কৰিলে, আপোনালোকৰ 2খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে, আৰু তৃতীয়খন এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। আৰু মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি যি ধৰণে আগবাঢ়িব লাগিছিল আগবাঢ়িব পৰা নাই, কাৰণ প্ৰত্যেকজন প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে ৰৈ আছে।
নহয় তেনেকুৱা আপুনি যিটো মিত্ৰজোঁটৰ কথা আনিছে তেনেকুৱা একো নাই। মিত্ৰজোঁটৰ কথা মিত্ৰতাৰ প্ৰসংগ চলি আছে। ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আমাৰ মিত্ৰতা হৈছে, CPI CPMৰ লগত হৈছে, হিলছ পাৰ্টি আমাৰ কাঠাৰ ছাৰৰ লগত হৈছে। এতিয়া অলপ ৰাইজৰ দলৰ লগত আমাৰ কিছু কথা বাৰ্তা চলি আছে। ৰাইজৰ দলৰ লগত যিটো মিত্ৰতা সম্পৰ্কত আলোচনা সেইটো বৰ দীঘলীয়া হোৱাগে নাইনে? নহয় চাওক, সকলো বস্তু এতিয়া হাতৰ 5টা আঙুলি সমান নহয়। কিছুমান যদি এইটো দীঘলীয়া হৈছে বাকীখিনি হয়তো সোনকালেই হৈছে। আজি যদি আপুনি ৰাইজৰ দলৰটো দীঘলীয়া হোৱা বুলি কয়, প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি হৈছে সেইখিনি হয়তো সোনকালে হৈছে। সেইটো কিন্তু আপুনি জাতীয় পৰিষদৰ লগত যি ধৰণে কোনো সংঘাত নোহোৱাকে খুব মানে সমিল মিলে হৈ গ'ল মিত্ৰতা, আপোনালোকেও ক'ব পৰা হৈছে, তেওঁলোকেও ক'ব পৰা হৈছে। কিন্তু ৰাইজৰ দলৰ ক্ষেত্ৰত এনেকুৱা এটা পৰিৱেশ হৈছে যে দুয়োটা পক্ষ কোনোবাখিনিত আগবাঢ়ি গৈ কোনোবাখিনিত আকৌ পিছ পৰিবলগীয়া হৈছে নেকি? তাত তেনেকুৱা নহয়, কিবা সমষ্টি লৈ পেলাই আমাৰ অলপ চলি আছে। ধৰক এতিয়া কিছুমান সমষ্টি আছে য'ত আমাৰ ভেটি বৰ মজবুত, তেনেকুৱা এটা সমষ্টি যদি বেলেগৰ হাতত এৰি দিওঁ তেতিয়া কথাবিলাক হয়, কৰ্মীসকলো ডিপ্ৰাইভ হয়। সেইকাৰণে বহু কথা চিন্তা চৰ্চা কৰিবলগীয়া থাকে। আৰু এইখিনি এই এলায়েন্সৰ কথাটো আমাৰ পৰ্যায়ত নহয়, এইটো আচলতে সৰ্বভাৰতীয় পৰ্যায়ত যিহেতুকে চলি আছে তাৰ বিষয়ে মই বিশেষ মন্তব্য ৰাখিবলৈ বিচৰা নাই। চমুকে মই এটা কথা কওঁ, প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, দ্বিতীয় কৰিলে, তাৰ ভিতৰত বহুতে খুব আৰু অসন্তুষ্টি আছে, বহুকেইজনে দল ত্যাগ কৰিছে। গতিকে এই যে নিৰ্বাচনৰ আগে আগে এনেধৰণে দল ত্যাগ কৰি যোৱাৰ যিটো প্ৰৱণতা দেখিছোঁ, এই প্ৰৱণতাই আপোনালোকক ক্ষতি নকৰিবনে? এইটো চাওক, এইটো এটা নৈমিত্তিক ঘটনাৰ দৰে। যেতিয়া নিৰ্বাচন আহে প্ৰতিটো দলৰে কিছু কৰ্মীয়ে বা কিছু নেতাই তেওঁলোকে বিচৰা ধৰণৰ নহয় কাৰণে তেওঁলোকে বেলেগ সন্ধানত বেলেগ দললৈ যায়, তেনেকুৱা হয়। সেইটো এটা আচৰিত হ'বলগীয়া কথা নহয়, এইটো হৈয়ে আছে, প্ৰত্যেক দলতেই হয়। যদিও আমাৰ দলৰ পৰা গৈছে, আমাৰ দলতো বহু বেলেগ দলৰ পৰা জ্যেষ্ঠ নেতা আহিছে। সেইটো এটা গতানুগতিক প্ৰক্ৰিয়া। আৰু ধনৰ লেনদেনৰ প্ৰসংগ এটা আহিছে, এইটো কিন্তু গুৰুতৰ অভিযোগ এটা আহিছে, আৰু এনেকুৱা কিন্তু নিৰ্বাচনৰ সময়ত আহে। চমুকে কি ক'ব? চাওক, সেইটো এতিয়া ক'ৰ পৰা আহিছে মই নাজানো। এই ৰাজীৱ ভৱনত থিয় হয়তো আমি সেইটো শুনা নাই। সেইটো বাহিৰত যদি কোনোবাই কৈছে, তেওঁলোকে বা কিহৰ ভিত্তিত কৈছে সেইটো তেওঁলোকেহে জানিব। যোনে উলিয়াইছে তেওঁলোকক সুধিলে তেওঁলোকে সদুত্তৰ দিব পাৰিব। কিন্তু আমি কংগ্ৰেছ কৰ্মী হিচাপে জানো যে এইবাৰ সেই ধৰণৰ পৰম্পৰা চলা নাই বুলি, সেই ধৰণৰ কথা হোৱা নাই বুলিহে আমি শুনিবলৈ পাইছোঁ। 9 এপ্ৰিলত নিৰ্বাচন কি ধৰণে আপুনি আগবাঢ়িবলৈ আপোনালোকে কি ধৰণৰ প্ৰস্তুতি চলে? চাওক, নিৰ্বাচনত দিনটো ঘোষণা হ'ব বুলি আমি বহুদিন, আজি এসপ্তাহমান আগৰ পৰাই ৰখি আছিলোঁ যে হ'ব আজি হ'ব, কাইলৈ হ'ব। কিন্তু তেওঁলোকৰ কোনোবা আহিবলগীয়া আছিলে। আজি তেওঁলোকৰ অহা প্ৰক্ৰিয়াটো শেষ হ'ল। অমিত শ্বাহ ডাঙৰীয়া আজি গ'ল উভতি। তেওঁলোকে যিবিলাক ডাঙৰ পেকেজবিলাক ঘোষণা কৰিব লগা আছিলে, ৰাইজক যিটো ললিপপ বুলি কয়, নিৰ্বাচনী ললিপপ, সেইখিনি দিয়া আজি শেষ হ'ল। আৰু তাৰপিছত আজি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। ধন্যবাদ জনাইছোঁ। আচলতে এই ধৰণে কৈছে যে নিৰ্বাচনৰ লগত সাজু হৈছে। কেইবাটাও কথা তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী আহিছে, অমিত শ্বাহ ডাঙৰীয়া আহিছে, গতিকে তেওঁলোক অহাৰ ষ্টেজ হ'ল, গতিকে অভিযোগ নিশ্চয় ধন্যবাদ জনাম। আৰু পলাশ ফুকনৰ ওচৰলৈ যাম, তেওঁ সাজু হৈ আছে। গতিকে নিৰ্বাচনৰ দিনো ঘোষণা হৈছে। পলাশ, প্ৰতিক্ৰিয়া ৰাইজৰ ল'বলৈ নিশ্চয় আপুনি ৰৈ আছে। আমি আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। নিশ্চিতভাৱে পাপৰি, নিৰ্বাচনৰ দিন 9 এপ্ৰিল ঘোষণা হোৱাৰ লগে লগে ৰাইজ যথেষ্ট তেওঁলোকে যি চিন্তা কৰি আছিল যে কেতিয়া হ'ব নিৰ্বাচন, সেইটোৱে আচলতে সকলোৰে মূল লক্ষ্য আছিল। কাৰণ বিহুৰ আগত হ'ব নে পিছত হ'ব তাক লৈ দুমোজাত আছিল। কিন্তু এতিয়া স্পষ্ট হ'ল 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। মোৰ সৈতে যথেষ্ট সংখ্যক ৰাইজ আছে, মই অকণমান আপোনাৰ লগত কথা পাতিম। যিহেতু 9 এপ্ৰিলত নিৰ্বাচনৰ দিন ঘোষণা, গতিকে বিহুৰ আগতেই নিৰ্বাচন শেষ হ'ব, গতিকে কি ক'ব? হয়, নমস্কাৰ। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অহা 9 এপ্ৰিল তাৰিখে আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি গহপুৰবাসীৰ লগতে সদৌ অসমবাসীৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচনী আয়ুক্তক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ হ'ল আমাৰ আহি আছে অনাগত বাপতি সাহোন ৰঙালী বিহুটি, আৰু এই ৰঙালী বিহুটি আমাক পাতিবৰ কাৰণে নিৰ্বাচনী আয়ুক্তই যিকণ সুবিধা দিলে, তেওঁৰ কাৰণে আমাৰ গোটেই অসমবাসী ৰাইজ অতিকৈ আনন্দিত আৰু অতিকৈ সুখী। আৰু আমি আশা কৰোঁ গোটেই অসমবাসী ৰাইজে অনাগত বিধানসভা নিৰ্বাচনত সকলোৱে ঘৰৰ পৰা ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু গণতন্ত্ৰৰ প্ৰতি যিটো সঁহাৰি তেওঁ গোটেই অসমবাসীক আৰু গোটেই ভাৰতবাসীক দেখুৱাই দিব। নিশ্চয়। মহিলা এগৰাকী পাইছো বাইদেউ, যিহেতু বিহুৰ আগতে নিৰ্বাচন শেষ হ'ব, গতিকে আপোনালোকো বিহুলৈ আজৰি হ'ব? হয়, আমাৰ ভাল লাগিছে।
নিৰ্বাচন সোনকালে হোৱাৰ কাৰণে আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিছোঁ সোনকালে বিহু ইলেকশ্যন ভাগ পতাৰ বাবে বিহুলে পিঠা পনা বনাব পাৰিবগৈ আৰু বিহুলে পিঠা পনা বনাবলৈ আমি সময় পাম সেইকাৰণে ভাল লাগিছে আমাৰ মই অকণ আপোনাৰ লগতো কথা পাতিম যে নিৰ্বাচনৰ দিনটোক লৈ সকলোৱে চিন্তাত আছিল বিহুৰ আগত হ'ব নে পিছত হ'ব নিৰ্বাচন দিনটো অৱশেষত ঘোষণা এক নম্বৰ সুন্দৰ খবৰ আমি বহুত মানে এই কথাটো লৈ বহুত আনন্দিত বিশেষকৈ মানে বিহুৰ পিছত হোৱাহেঁতেন মানে কিয় মানুহৰ এটা চিন্তা এটা থাকে মানে এতিয়া আমি চিন্তামুক্ত হৈ পেলাই আমি বিহুটো উদযাপন কৰিব পাৰিম তাৰ কাৰণে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সকলো অসমবাসী ৰাইজলৈ মানে উল্লেখ জনাইছোঁ সকলো আগবাঢ়ি আহক এই আমাৰ গণতন্ত্ৰৰ এইটো মেইন স্তম্ভ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে তেওঁলোকৰ মনৰ যি উৎসাহ বা হাবিয়াস সেইটো তেওঁলোকৰ মতদান কৰি পেলাই তেওঁলোকৰ প্ৰাৰ্থীক বিজয় সাব্যস্ত কৰি পেলাই অসমৰ কল্যাণৰ লগতে নিজৰ কল্যাণ অসমৰ কল্যাণ সাধন কৰিব বুলি আশা ৰাখিছোঁ আৰু বিশেষকৈ মানে আগত নিশ্চিতভাৱে পাপৰি আৰু এনেদৰে সকলোৱে এতিয়া আনন্দিত হৈছে কাৰণ তেওঁলোক বিহুলৈ আজৰি হ'ব পাৰিব আৰু এনেদৰে এইসকল ৰাইজে প্ৰতিক্ৰিয়া পলাক ধন্যবাদ জনাইছো মই আকৌ আমাৰ ষ্টুডিঅ'লৈ আহিছো গতিকে আমি যিখিনি কথা পাতি আছিলো এয়া আছিলে যে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ৰাইজৰ যিটো প্ৰতিক্ৰিয়া আছিলে বিহু আহি আছে গতিকে বিহুৰ আগত আজৰি হ'ব পাৰিছে চৰকাৰী কৰ্মচাৰীসকল যিহেতু ব্যস্ত হৈ পৰিব লাগিব গতিকে তেওঁলোকো আজৰি হ'ব পাৰিব এইখিনিয়ে কথা আমি আকৌ আহিছো পাৰ্থ আমাৰ আধৰুৱা হৈ ৰৈছিলে কুশল শৰ্মা ডাঙৰীয়া আপুনি আৰু কি ক'ব বিচাৰিব এতিয়া আপোনাৰ পৰিকল্পনা কি আন্দোলনত যোগদান কৰিব বা কি কৰিব না মই কোনো ৰাজনৈতিক দলত আমি এবাৰ অতুল বৰা এটা ভাষ্য আহিছে আপুনি আমি যাওঁ বৈঠকৰ অন্তত হয় এক গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈছে ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আলোচনাত বৈজয়ন্ত পাণ্ডেজী আৰু হৰিশ ত্ৰিবেদীজী উপস্থিত আছিলে তো আমাৰ কিছু কথা হ'ল কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বহুখিনি আলোচনা আগবঢ়াই থৈছে তেখেতৰ লগত আমি ইতিমধ্যে বৈঠকত আমি বহিছোঁ কেইবাটাও বৈঠক হৈছে প্ৰক্ৰিয়াগত মানে অনানুষ্ঠানিক তেনেধৰণৰ কথা বতৰা কিন্তু এতিয়া তেখেতে কৈছে যে অহা 17 তাৰিখে সম্ভৱতঃ 17 বুলিয়ে কৈছে যে বিজেপিৰ সংসদীয় বৰ্ডৰ মিটিং আছে তাৰপিছতে কথা বতৰাবিলাক আমাৰ ফাইনেল অতুল বৰা ডাঙৰীয়া আজি চূড়ান্ত নহ'ল নেকি মানে আসন বতৰা নাই আজি হোৱা আসন সন্দৰ্ভত কথা বতৰা হৈছে মইতো কৈছোৱেই যথেষ্টখিনি কথা বতৰা ইতিমধ্যেই বাঢ়িছে কিছু কিছু চিটৰ ক্ষেত্ৰত আৰু বাকী কথাখিনি আমাৰ যিখিনি ক'বলগীয়া আমি আমাৰ কথাখিনি কৈছোঁ ইতিবাচক সঁহাৰিটো কেনেকুৱা ইতিবাচক সঁহাৰি পাইছোঁ তেখেতে এলায়েন্সক সদায় ৰেচপেক্ট কৰে আৰু তেখেতৰ উদ্যোগতেই 2016 বা 21ত মিত্ৰতা হৈছিল আৰু আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াও 16 আৰু 21তো বিশেষভাৱে উদ্যোগ কিমান আসন তথাপি কিমান আসন থাকিব কিবা সেনেকুৱা ধৰণৰ চাওঁচোন কিমান আসন হয় আসনৰ সংখ্যাটো আচলতে মূল কথা নহয় আমি তেনেকেই ভাবোঁ হৈ যাব মইতো কৈছোৱেই যে আগত বহুত প্ৰত্যেকবাৰে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আমাৰ এলায়েন্স গুৱাহাটীত আসন থাকিবনে গুৱাহাটীত এজিপিত থাকিবনে গুৱাহাটী বুলিলে এখন গ্ৰেটাৰ গুৱাহাটীত আৰু নাথাকিলে কেনেকৈ হ'ব এখন থাকিলে অলপ অলাপিকতা থাকে বুলি কৈছিলে গতিকে আজিও যি আলোচনা কৰিলে আজি খুব তেখেতৰ এনেই মইতো কৈছোঁৱেই তেখেতে এলায়েন্সক সদায় ৰেচপেক্ট কৰে আৰু আমিও কৰোঁ আৰু আমাৰ মূল লক্ষ্য হৈছে যে NDAৰ প্ৰাৰ্থীক আমি জিকুৱাই লৈ যোৱা উইনিং পচিবিলিটিৰ কথাটো সদায় আমি জোৰ দি আহিছোঁ গতিকে এই কথা বতৰাবিলাক তেখেতসকলেও চাইছে আমিও চাইছোঁ তাৰপিছতে আমি এটা সিদ্ধান্ত ডেফিনেটলি আমি কৰিব হ'ব এইখিনি আৰু নকওঁ একো নকওঁ এয়া যিখিনি উত্তৰ আচলতে এটা পাৰ্থ চাবলৈ গ'লে এইখিনিয়ে উত্তৰে দিব বুলি আমিও সকলোৱে জানো যে তেনেকুৱা ধৰণৰ এটা উত্তৰে আহিব কোনো এটা ক্লিয়াৰ
ছবি এখন বা পৰিষ্কাৰ ছবি এখন নাহে, খালি গুৱাহাটীত লাগিব সেইটো কথা কৈছে। হয়, গুৱাহাটীত লাগিব বুলি কৈছে কুশল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ পিছৰবাৰ যাম, যিহেতু ৰাজনৈতিক ব্যক্তিসকলো আছে, কংগ্ৰেছ আৰু বিজেপি প্ৰতিনিধি আছে, তেওঁলোকে সুৰেশ ৰাজবংশী ডাঙৰীয়া আছে কংগ্ৰেছৰ। আপোনাক ওচৰতে যিহেতু কুশল শৰ্মা ডাঙৰীয়াই কৈ আছে গোটেই কথাখিনি, আপোনাৰো নিশ্চয় এটা মন্তব্য থাকিব। নিশ্চয়কৈ এইবাৰ অসমবাসী ৰাইজে মনত এটা পণ লৈছে যে আগন্তুক 9 এপ্ৰিলত আপোনাৰ হিংসামুক্ত, দুৰ্নীতিমুক্ত, ভয়মুক্ত এখন নতুন অসম গঢ়াৰ সংকল্পৰে ৰাইজে এইবাৰ ভোটদান কৰিব। কাৰণ ৰাইজে ঘৰৰ পৰা ওলাওঁতে এইবাৰ মনত ৰাখিব জুবিনক বিজেপি চৰকাৰখনে ন্যায় নিদিয়া, তাৰ উপৰি আপোনাৰ আমাৰ দুখীয়া মানুহসকলক উচ্ছেদ কৰা, তাৰ উপৰি আপোনাৰ এই চাহ জনগোষ্ঠী ভাইসকলৰ যিটো হত্যাকাণ্ড হ'ল, বিজেপি চৰকাৰৰ বিধায়কগৰাকী ইয়াত লিপ্ত থকা বুলি এটা অভিযোগ আহিছে, ৰাজু মুণ্ডা, পুষ্পা গোৱালাৰ এই বিষয়ক লৈ এটা সাংঘাতিক মানে প্ৰতিক্ৰিয়া অসমত চাহ জনগোষ্ঠীৰ মাজত এটা প্ৰতিক্ৰিয়া হৈছে। এইবিলাক আগত ৰাখি আৰু হয়, কিন্তু এটা প্ৰশ্ন থাকিলে, আপোনালোকে যদি কুশল শৰ্মা সদৃশ জ্যেষ্ঠ ব্যক্তিসকলক উলিয়াই তাৰ ঠাইত কেৱল মাত্ৰ পিতৃ বিধায়ক বা সাংসদ হোৱাৰ সুবাদক পুত্ৰক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়া সেই আপুনি যি ধৰণে ভাবিছে সেই ধৰণে সম্ভৱ হ'বনে? 9 এপ্ৰিলৰ উল্টাটোহে হ'ব দেখোন যদি এনেকৈ কৰি থাকে। চাওক, এতিয়া মই এই বিষয়টোক লৈ যদি ক'ব যাওঁ, কংগ্ৰেছ দলৰ পৰা আহিছে, হয়, আমি বাধ্যবাধকতা বুজি পাওঁ। এতিয়া চাওক, আমাৰ কংগ্ৰেছ দলত মোটামুটি 790 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে, নহয় জানো? সামগ্ৰিকভাৱে প্ৰাৰ্থীসকলে বুজিছে যে অসমত এই হিংসামুক্ত, দুৰ্নীতিমুক্ত, ভয়মুক্ত, স্বৈৰাচাৰী তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে নৱপ্ৰজন্মই ওলাই আহিছে। নৱপ্ৰজন্মই নতুন অসম গঢ়াৰ কাৰণে এটা মানে পণ লৈছে। তে সেই ক্ষেত্ৰত 790 গৰাকীকটো প্ৰাৰ্থীক মানে তেনেকুৱাতো অসমত আপুনি নিজে ক'লে কথাটো। এতিয়া কথাটো হ'ল, তাৰ লগত আমাৰ মিত্ৰজোঁটৰ যিবোৰ আমাৰ দল আছে, সংগী আছে, সেইবোৰ সকলোকো চাব লাগিব। এতিয়া অসমৰ প্ৰেক্ষাপটত এখন চৰকাৰক উৎখাত কৰাৰ স্বাৰ্থত আমি সকলোৱে এৰা ধৰা কৰি আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা স্বৈৰাচাৰীৰ এই জুবিনক ন্যায় নিদিয়া, গৰু চুৰৰ চিণ্ডিকেটটো, গোটটোক আৰু এই আদানী আম্বানীক মাটি দিয়াৰ যিবোৰ তেখেতসকলৰ পৰিকল্পনা বা দি দিলে, তাৰ পৰা পৰিত্ৰাণৰ কাৰণে আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা ব্যৱস্থা ল'ব লাগিব। এতিয়া তাৰ মাজত 2-এগৰাকী আমাক কুশলদাৰ প্ৰতি মোৰ সহানুভূতি আছে, নাথাকা নহয়, সহানুভূতি আছে। নিশ্চয় নিশ্চয় পাপৰি, ইতিমধ্যে যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হৈছে, জল্পনা কল্পনাৰ অন্ত পৰিছে। আমাৰ লগত নগাঁও বিজেপিৰ মুখপাত্ৰ অলকমণি ভট্টাচাৰ্য আছে, আমাৰ লগত আছে জিলা যুৱ কংগ্ৰেছৰ উপসভাপতি পল্লৱজ্যোতি নাথ। মই প্ৰথমে অলকমণি ভট্টাচাৰ্য জানিব চেষ্টা কৰিম, ইতিমধ্যে আপোনালোকৰ যি নিৰ্বাচনৰ যি দিন ইতিমধ্যে ঘোষণা হৈছে আৰু এতিয়া পৰা দলীয় তৎপৰতা বৃদ্ধি পাব, এটা পৰ্যায়ত এবাৰ নিৰ্বাচন হ'ব, আগতে 3টা পৰ্যায়ত 2টা পৰ্যায়ত নিৰ্বাচন হয়, কি ক'ব? ভাল কথা, এটা পৰ্যায়তে নিৰ্বাচন ঘোষণা হৈছে, ভাল 9 তাৰিখ বৃহস্পতিবাৰে হ'ব। তাৰপিছতে বিহু, সকলোৱে বিহু আনন্দ কৰিব। নহ'লে কি হয়, মাজতে ধৰক বিহুৰ পিছত যদি 2 দিন পিছতে হয়, মানুহে বিহুৰ আনন্দটো উপভোগ কৰিব নোৱাৰে। গতিকে মানুহে এবাৰতেই নিৰ্বাচনৰ যিটো উৎসৱ, নিৰ্বাচনৰ উৎসৱটো আনন্দটো ল'ব, লৈ পেলাই পিছতে বিহু পাতিব। ভালে এদিনীয়াতে, আজি অকল অসমতে নহয়, আপুনি যদি বেংগলৰ বাহিৰে চবতে এদিনীয়া একেদিনাই হ'ব ইলেকশ্যন, বা যি কি নহওক
আমাৰ অনুৰোধ থাকিলে সকলোলৈকে ৰাইজলৈকে যে নিৰ্বাচন এটা গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ কৰাটো এটা গণতান্ত্ৰিক দিশৰ এটা সাব্যস্ত অধিকাৰ যাৰ গতিকে সকলো ৰাইজ ওলাই আহিব লাগে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হ'ব লাগে কোনো ধৰণৰ খেলি মেলি হোৱাৰ আৰু নহয়ও আমাৰ বিশেষভাৱে নগাঁৱত বিজেপি ভোট দিব লাগে সেইটোও মই কোৱা নাই ভোটটো নিজৰ কোনোবা আপুনি কাক দিব মই কাক ভোট দিম সেইটোতো কোৱাৰ অধিকাৰ কাৰণ নাই যিটো গণতান্ত্ৰিক ভোটটোৱেই সকলোতকৈ ডাঙৰ বস্তু এটা যিটো কোনেও নাজানাকে দিব পাৰি সেইটোৱে এটা ডাঙৰ কথা গতিকে সকলোৱেতো মই এতিয়া বিজেপিত আছো মই আশা কৰিম বিজেপিত দিয়া মই বিজেপিৰ হৈয়েতো কৰি আছো কৰিয়ে থাকিম আৰু গ্ৰাছ ৰুটলৈকে আমি কৰি আছো গতিকে নিশ্চয় সেইটোৱে হ'ব গতিকে কংগ্ৰেছৰ প্ৰতিনিধি আছে যুৱ কংগ্ৰেছৰ উপসভাপতি পল্লৱজিৎ নাথ পল্লৱ এটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে কি ক'ব আপুনি আগতে আমি দেখা পাওঁ দ্বিতীয় বা তৃতীয় পৰ্যায় 3টা পৰ্যায়ত নিৰ্বাচন হয় অসমত কিন্তু এবাৰ কৌশলীগতভাৱে এটা পৰ্যায়ত কৰিবলৈ চেষ্টা কৰিছে তথাপিও আমি নিৰ্বাচন শান্তিপূৰ্ণভাৱে হওক তাকে আশা কৰিছো কামনা কৰিছো আৰু প্ৰত্যেকজন অসমীয়াই আহক ওলাই আহক ভোট দিয়ক কাৰণ ভোট দিয়াটোত আপোনালোকৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক আৰু অধিকাৰ সাব্যস্ত কৰি এই ফেচিষ্ট চৰকাৰখন যিখন চৰকাৰে অসমৰ মানুহক লুটিপুটি খাইছে অসমৰ মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা দিছে এই চৰকাৰখন এই হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা শ্বুট কৰি পেলাই তেওঁ যাতে এখন নতুন চৰকাৰ গঠন কৰে যোনখন চৰকাৰে অসমীয়া মানুহৰ কাৰণে অসমীয়া মানুহৰ অস্তিত্বৰ কাৰণে অসমীয়া মানুহৰ উন্নয়নৰ কাৰণে কাম কৰিব তেনেকুৱা এখন চৰকাৰ গঠন কৰক তাকেই আমি অনুৰোধ বিজেপি উন্নয়ন কৰা নাই নেকি বিজেপিৰ উন্নয়ন চাওক প্ৰত্যেকখন চৰকাৰৰ এটাই দায়িত্ব হৈছে সেয়া হৈছে ৰাইজৰ উন্নয়ন কিন্তু উন্নয়ন কৰিবলৈ গৈ যেতিয়া 63,000 প্ৰায় 63,000 টকা প্ৰত্যেকজন অসমীয়াৰ মূৰৰ ওপৰত ঋণৰ বোজা এই হিমন্ত বিশ্ব শৰ্মাই কৰিছে কিয় কৰিছে তেওঁ হিতাধিকাৰী সৃষ্টি কৰিবলৈ যি এটা উন্নয়ন দেখাবলৈ চেষ্টা কৰিছে সেয়া উন্নয়ন আমাক নালাগে আমাক উন্নয়ন লাগিব প্ৰকল্পৰ উন্নয়ন আমাক লাগিব অসমীয়া মানুহৰ যি জনমূৰি আয় সেই আয় বৃদ্ধি হওক কিন্তু আজি অসমীয়া মানুহ কি হৈছে অসমীয়া মানুহ এতিয়া ধাৰত পোট খাইছে প্ৰত্যেকজন অসমীয়া মানুহে প্ৰায় 63,000 কৈ ঋণৰ বোজা নিজৰ মূৰৰ ওপৰত ল'বলগীয়া হৈছে তেনেকুৱা উন্নয়ন আমাৰ অসমীয়া মানুহৰ উন্নয়ন বিজেপিয়ে কৰিব চাওক মই আপোনাক এতিয়া আজি পলিটিকেল কথা মই আপোনাক একো নকওঁ ডিঙি ফুলে কথা কোৱা সময় আহিছে কমহে এতিয়া আজি আপোনালোকৰ মোক মাতিছে ময়ো কৈছো হয় শান্তিপূৰ্ণ ইলেকশ্যন হ'বলৈ সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক যুৱ সমাজ ওলাই আহক ভোট দিয়ক আৰু ডিঙি ফুলাই তেখেতে যিটো কথা কৈছে সেইটো ক'ব সময় আহিছেতো এইটো কম আমিও কম আমাৰ ক'বলগীয়া ঢেৰ আছে গতিকে আজি আৰু এই ডিঙি ফুলাই ইলেকশ্যন কেম্পেইনিং মই নকৰোঁ আৰু ইলেকশ্যন কেম্পেইনিং বিজেপিয়ে নগাঁৱত কৰাৰ আপুনি দেখিছেনে আমি সময়ে সময়ে আমাৰ কেম্পেইনিং চলি আছে চব চলি থাকিব আৰু যিবোৰ কথা কৈছে এইবোৰ ইয়াৰ যথেষ্ট উত্তৰ দিয়া আজি ভূপেন হাজৰিকা কলাক্ষেত্ৰ হৈছে উন্নয়ন আকৌ কি হ'ব লাগে আৰু উন্নয়ন কি লাগে নগাঁও ৰাজ্যে উন্নয়নৰ ওপৰত আৰু দুটা কথা ক'লে আচলতে গোটেই বাহিৰৰ অসমৰ অন্য মানুহে হাঁহিব গতিকে এইবোৰ কথা পিছত আহিব এইবোৰ কথা এতিয়া কৈ পেলাই মই ডিঙি ফুলাব নিবিচাৰোঁ গতিকে ডিঙি ফুলাই এতিয়া আজি এই মুহূৰ্তত মই ইলেকশ্যনৰ কথা নকওঁ আমি ইলেকশ্যন কেম্পেইনিং নকৰোঁ ৰাইজৰ প্ৰতি এটা অনুৰোধ থাকিল যে সকলো ওলাই আহক আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক সুন্দৰ শান্তিপূৰ্ণ এটা ইলেকশ্যন 9 তাৰিখে হৈ যাওক তাৰপিছত বিহু খাওক নিশ্চয় শান্তিপূৰ্ণভাৱে নিৰ্বাচন হ'ব লাগে সকলোৱে শান্তিপূৰ্ণ নগাঁও যথেষ্ট স্পৰ্শকাতৰ যথেষ্ট নিৰ্বাচনী হিংসা হয় পৰৱৰ্তী সময়ত যাম নিৰুৎপল আৰু যিহেতু তেওঁ কৈছে যে আমি আৰু কথা ক'বলৈ আছে ডিঙি ফুলাই কথা ক'বলৈ আছে গতিকে সময় আছে আমি পাছলৈ সংযুক্ত হ'ম নিশ্চয় এতিয়া ধন্যবাদ জনাইছো আপুনি কিবা ক'ব বিচাৰিছে কওক আমি ইয়াৰ পিছত শিৱসাগৰলৈ যাম বিবেকবান মানুহে নিৰ্বাচন আহিব নিৰ্বাচন যাব নহয় জানো কিন্তু বিবেকবান মানুহে আপোনাৰ এই চৰকাৰৰ যি এই পৰিৱেশ কৰি ৰাখিছে এই ৰাজ্যখনত তাৰ প্ৰতি লক্ষ্য ৰাখি মানুহে এইবাৰ 9 এপ্ৰিলত ভোট দিব যাব আপুনি অলপ আগতে কুশলদাৰ কথা কৈছে কুশলদাৰ প্ৰতি মোৰ সহানুভূতি আছে আৰু তেখেতক মই যথেষ্ট জ্যেষ্ঠ হিচাপে মই তেখেতক সন্মানো কৰোঁ কিন্তু ৰাজ্যখনৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত মানে জনসাধাৰণে যিটো বাৰ্তা দিছে আপোনাৰ নতুন অসম গঢ়াৰ যিটো আপোনাৰ সংকল্পৰে গোটেই আপোনাৰ পদূলিয়ে চুপাই যিটো আমাৰ অভিযান চলি আছে আৰু ৰাইজে যিটো স্বতঃস্ফূৰ্ত আমাক সঁহাৰি জনাইছে মই আশা ৰাখিছোঁ আমাৰ তেনেকুৱা দুই এজন আমাৰ জ্যেষ্ঠ কৰ্মী বা কনিষ্ঠ কৰ্মী ওলাব পাৰে তেখেতসকলক অনুৰোধ কৰিছোঁ এইটো সময়ত আমি সকলোৱে এই বিৰোধীক প্ৰতিহত কৰাৰ কাৰণে আমি দায়বদ্ধ সময় ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব আৰু লগতে এটা কথা আছে আপোনাৰ এই দেখিছে আপোনাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া 12,000 বিঘা মাটি কেলেংকাৰী এতিয়া উলিয়াইছে আমি শিৱসাগৰলৈ যাম প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছো 40 ৰ'ব প্ৰদীপ হয় পাপৰি ইতিমধ্যে নিৰ্বাচন আয়োগে অহা 9 এপ্ৰিলত এটা পৰ্যায়তে অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে ৰাইজৰ দলে
ৰাইজৰ দলৰ সভাপতি ইতিমধ্যে এক সংবাদমেল যোগে এই সিদ্ধান্ত কিন্তু বিৰোধিতা কৰিছে। অখিল গগৈ কৈছে, ধিক্কাৰ জনাইছে, তেওঁ একেটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা, তেখেতে অনুষ্ঠিত কৰিব নালাগে বুলি তেওঁ দাবী জনাইছে। আৰু মই বৰ্তমান ভাষ্য শুনাব বিচাৰিম অসম গণ পৰিষদৰ শিৱসাগৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী মই প্ৰদীপ হাজৰিকা আছে, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আছে, প্ৰাক্তন বিধায়ক। মই 9 এপ্ৰিলত অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন, হয়, এটা পৰ্যায়তে। এই সন্দৰ্ভত একেটা পৰ্যায়ত কৰাটো মানে ভাল হৈছে। এতিয়া একেলগে হলে মানে বহুত কথাত সুবিধা আছে, একেলগে হলে বহুত কথাত সুবিধা আছে। সেইকাৰণে যিহেতু একেলগে পাতিবলৈ বিচাৰিছে, এইটো আমি চবে হেৰি কৰা ভাল, সহযোগ কৰা ভাল। আঞ্চলিক দলবিলাকে একেটা পৰ্যায়ত যদিহে নিৰ্বাচন অনুষ্ঠিত কৰা হয়, আঞ্চলিক দলবিলাক কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি? একো নহয়, একো অসুবিধা নহয়। চব পাৰ্টি চব ৰেডিয়ে আছে, ইলেকশ্যনটো বিচাৰিয়ে আছে চবে। সেইকাৰণে 9 তাৰিখৰ দিনাখন দি দিছে। এতিয়া ক'বলগীয়া একো কথা নাই, চবে এতিয়া তাত মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিব চবে। বিহু আহি আছে, বিহু ভালদৰে তেতিয়া উদযাপন কৰিব পাৰিব। বিহুটো খুব সম্ভৱ চাগে 15 তাৰিখত বিহু হ'ব। বিহুটোতো আমাৰ ইয়াত আছেই। আমি বিহু ইলেকশ্যন হওক বা ইলেকশ্যন নহওক, যি হলেও আমাৰ বিহুটো মানে অনুষ্ঠিত হ'ব। আমাৰ গাঁৱৰ পৰা সৰু ল'ৰা ছোৱালীৰ পৰা চিঞৰি বোৱাৰীৰ পৰা সকলোৱে বিহুত অংশগ্ৰহণ কৰিব। আৰু ভোট দিবলৈ যোৱা সময়ত ভোট দি দিব। যুদ্ধ হৈ থাকিলেওতো অন্য কামবিলাক হৈ থাকিব লাগিব। সেইকাৰণে বিহু মই ভাবো যে ধুনীয়াকে বিহু হৈছে। 9 তাৰিখে যদি নিৰ্বাচন হৈ যায়, আপোনাৰ অসম গণ পৰিষদ সম্পূৰ্ণ সাজু? গণ পৰিষদ সাজু হৈ আছে। ইয়াত এতিয়াও অসম গণ পৰিষদ বা বিজেপিয়ে আপোনালোকৰ মিত্ৰজোঁটে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। আপুনি কিমান আশাবাদী? ইতিমধ্যে আপোনালোকেতো কৈ আছে বাৰু, কিন্তু কিমান আশা? ঘোষণাটো আজিকালিতে হ'বই নহয়, অকণমান দেৰি ৰৈ দিলে হ'ল। আজিকালিতো ঘোষণাটো হৈয়ে যাব, কাৰণ নিৰ্বাচন ঘোষণা হৈ গ'ল 9 এপ্ৰিলত। এতিয়া আমাৰ প্ৰাৰ্থী আৰু সমষ্টিবিলাকৰ ঘোষণা হৈ যাব। আপুনি গ্ৰীণ ছিগনেল পাইছে নেকি শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব? নাই, এতিয়া দলৰ মানুহে যেতিয়া কাম কৰে, সেইটো নিশ্চয় দলৰটো গ্ৰীণ ছিগনেল থাকিবই। গ্ৰীণ ছিগনেল নথকাটো কোনে কাম কৰিব, হয় না? গ্ৰীণ ছিগনেলটো পুৰা আছে, পুৰা আছে। হয় প্ৰদীপ, এয়া হৈছে প্ৰদীপ হাজৰিকা আৰু বহুসংখ্যক জ্যেষ্ঠ নাগৰিক আছে। আমি তেওঁলোকৰো ভাষ্য লব পাৰিম, যিহেতু নিৰ্বাচন আছে। আমাৰ বিশিষ্ট হয় নাগৰিকসকল আছে, জ্যেষ্ঠ সাংবাদিক আছে, সুমেশ ডেকা আছে। 9 এপ্ৰিলত নিৰ্বাচন, কি ক'ব? নিৰ্বাচনটো এটা নিয়ম আৰু এইটো হ'বই। গতিকে এইটোত মোৰ ফালৰ পৰা কোনো আপত্তি নাই, স্বাগতম জনাইছো। আৰু অতি ভালভাৱে নিৰ্বাচন হওক, সকলোৱে ভোট দিয়ক। এইবাৰ যদি হয় শিৱসাগৰত, মই আহ্বান জনাওঁ আপোনাৰ চেনেলৰ যোগেদিয়ে যে সকলোৱে ভোট দিয়ক আৰু শিৱসাগৰখনৰ যিখিনি নাই হোৱা সেইখিনি আমাৰ হৈ উঠক, সেইটোৱে মোৰ কাম। বিশিষ্ট শিল্পী আছে, আমাৰ কাষত আছে। এখন 9 এপ্ৰিলৰ বাবে জ্যেষ্ঠ নাগৰিক হিচাপে কিমান 9 এপ্ৰিলত হোৱাৰ কাৰণে আমাৰ বহুখিনি সুবিধা আছে। বিশেষকৈ অসমৰ জাতীয় উৎসৱ বহাগ বিহুটো আমাৰ আগত আছে। বহাগ বিহুটোৰ কাৰণে সকলো সাজু হ'ব লাগিব, আনন্দৰে উপভোগ কৰিব লাগিব আৰু মুকলি মনৰ সৈতে কৰিব লাগিব। কাৰণ এই দুয়োটা উৎসৱেই আমাৰ কাৰণে এটা বৰ ডাঙৰ উৎসৱ হ'ব। গতিকে দুয়োটা যদি চৰা চৰি গৈ হোৱাৰ লগতে হয়, তেতিয়া আমাৰ কাৰণে অকণমান অসুবিধা হয়। 9 এপ্ৰিলটো খুব ভাল পাইছো আৰু একেলগে হ'লে আৰু ভালে হয়। হয় নিশ্চয় প্ৰদীপ, ধন্যবাদ। এইখিনি আছিলে শিৱসাগৰৰ যিসকল জ্যেষ্ঠ লোক, তেওঁলোকৰ সৈতে কথা পাতিলে কিছু সংখ্যক, আৰু তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে 9 তাৰিখে বিহুৰ পূৰ্বে যিহেতু নিৰ্বাচন শেষ হ'ব। এতিয়া আমি আকৌ ষ্টুডিঅ'লৈ আহিছো, কথা পাতি আছিলো। সুৰেণ ৰাজবংশী ডাঙৰীয়াই ক'লে যে প্ৰাঞ্জল বহু দেৰিৰ পৰা সদায় প্ৰাঞ্জলৰ শেষতে লোৱা হয়গৈ, বহুখিনি শুনি প্ৰতিক্ৰিয়া। আজি ব্যতিক্ৰম নহয় প্ৰাঞ্জল। এতিয়া কথাটো হৈছে যে কাৰ কথাত প্ৰতিক্ৰিয়া? প্ৰথম কথা হৈছে 9 তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল। আমি যদি কংগ্ৰেছৰ প্ৰসংগলৈ আহোঁ, সুৰেণ ৰাজবংশী ডাঙৰীয়াই যিকেইটা ইছ্যু কথা ক'লে, যিকেইটা লৈ পেলাই বিজেপিক উৎখাত কৰা তেওঁলোকে পৰিকল্পনা কৰিছে, তাৰ লগতে অগপ বিজেপিৰ এতিয়ালৈকে যদি চোৱা যায় যে অতুল বৰাৰ সৈতে যিখন বৈঠক আছিলে, এখন গুৰুত্বপূৰ্ণ বৈঠক, ওলাই আহিও কিন্তু তেওঁ বৰ এটা পৰিষ্কাৰকৈ কথাবোৰ ক'ব নাই পৰা। গোটেইখিনি সামৰি আপুনি কি ক'ব? হয়, ধন্যবাদ বাইদেউ। আজি নিৰ্বাচনৰ দিন ঘোষণা হ'ল, 9 এপ্ৰিল তাৰিখে অসমৰ নিৰ্বাচন।
গতিকে 9 এপ্ৰিল তাৰিখে অসমৰ সৰ্বস্তৰৰ ৰাইজক ওলাই আহি গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আৰু অসমখনৰ সাৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিবৰ বাবে মই আজি এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাইছোঁ। গণতন্ত্ৰত যিহেতু ৰাইজে ৰজা, গতিকে অসমৰ যি প্ৰায় 2.5 কোটি ভোটাৰ, এইবাৰ প্ৰায় 1.25 লাখ মহিলা ভোটাৰ, প্ৰায় 1.25 লাখ পুৰুষ ভোটাৰ আছে। গতিকে সকলোৱে আহি অসমৰ যি ভোটাৰৰ সংখ্যা বা ভোটদানৰ সংখ্যা সেয়া বৃদ্ধি কৰিব লাগে। গতিকে আজি যিটো আমি দেখিলোঁ যে আমি পূৰ্বতেও ইলেকশ্যনসমূহত দেখিছিলোঁ বা নিৰ্বাচনসমূহত দেখিছিলোঁ যে কেইবাটাও পৰ্যায়ত 2-3টা পৰ্যায়ত নিৰ্বাচন হয়, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে অসমখন শান্তিৰ দিশে আগবাঢ়িছে, অসমৰ যোগাযোগ ব্যৱস্থা সুচল হৈছে, অসমৰ যাতায়াত ব্যৱস্থা সুচল হৈছে, অসমত সেই যে আগৰ অশান্তিকৰ পৰিৱেশ, সেই অশান্তিকৰ পৰিৱেশৰ অৱসান হৈছে আৰু তাৰ বাবে নিৰ্বাচন আয়োগে এটা পৰ্যায়তে নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰিবৰ বাবে সম্ভৱ হৈ উঠিছে। আমি যদি দেখা পাওঁ যোৱা 2025 চনৰ মে' মাহত পঞ্চায়তৰ নিৰ্বাচন আছিলে, 2025 চনৰ ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচন আছিলে আৰু দুয়োটা নিৰ্বাচনতে এটা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিলে। সেই যুক্তিৰে কিন্তু আমি পশ্চিমবংগতো হৈছে বুলি ক'ব লাগিব, পশ্চিমবংগত 8টাৰ পৰা 2টাত হৈছে। গতিকে যুক্তি দিছে পশ্চিমবংগতো চাগৈ নিশ্চয়কৈ পশ্চিমবংগতো হয়, নিশ্চয়কৈ যিহেতু ইতিমধ্যে আমি কিছু সময় পূৰ্বে আমি পশ্চিমবংগতো সেই অনুৰূপ যুক্তি হয়, নিশ্চয়কৈ কিছু সময় পূৰ্বে আমি নিৰ্বাচন আয়োগৰ তেওঁলোকৰ আমি প্ৰেছ মিট দেখিছিলোঁ। গতিকে তাত তেওঁলোকে এটা কথা ঘোষণা কৰিছে যে যিবোৰ পশ্চিমবংগৰো যিবোৰ আচলতে পুলিচ বিষয়াই আচলতে মাৰপিটৰ ঘটনাত জড়িত হয়, গতিকে তেখেতসকলক আগতীয়াকৈ নাকি লগোৱা হৈছে। গতিকে এয়া আজি অসমৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমত যিদৰে আজি একেটা অনুৰূপ ঘটনা হৈছে, ঠিক তেনেদৰে আমাৰ মাননীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত সমগ্ৰ অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষতে এক সুন্দৰ পৰিৱেশ আহিবলৈ সক্ষম হৈছে। আজিও আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ নেতৃত্বত কেইবাটাও আচলতে সংগঠনৰ লগত যিসকলে আচলতে মূল সুঁতিৰ পৰা বাহিৰ হৈ গৈছিলে, গতিকে তেওঁলোকৰ লগত কেইবাখনো আজি MOU চাইন হৈছে দিনৰ ভাগত। গতিকে বিগত আমি যদি 5 বছৰত চাবলৈ যাওঁ 6খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে। গতিকে এই ধৰণৰ যি বাতাবৰণ অসমত আহিছে, অসমত বিজেপি চৰকাৰ অহাৰ পিছত যি ধৰণে শান্তিৰ বাতাবৰণ আহিছে, গতিকে তাৰ ফলতে আজি এটা পৰ্যায়ত নিৰ্বাচন হোৱা কথাটোলৈ মই পাৰ্থ আপোনাৰ ওচৰলৈ আহিছোঁ যে এটা পৰ্যায়ত এইবেলি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ এটা পৰিষ্কাৰ ৰূপ এটাই কোৱা হৈছে যে শান্তি শৃংখলা সকলো ভাল হৈ থকাৰ বাবে ধৰি লওক এটা পৰ্যায়তে এবাৰ অসমত নিৰ্বাচন হ'ব। গতিকে অকণমান যদি আমি সেই কথাখিনিৰ ওপৰত অকণমান যদি আপুনি আলোকপাত কৰে। এটা পৰ্যায়ৰ নিৰ্বাচন যোৱাবাৰ দেখিছিলোঁ আমি 3টা পৰ্যায়ৰ নিৰ্বাচন, কিন্তু মন কৰিব যোৱাবাৰেই হওক বা 2016তেই হওক বিহুৰ পূৰ্বেই কিন্তু ভোটগ্ৰহণ সমাপ্ত হৈছিল। তো এইবাৰতো কিছু বিলম্ব হ'ল, বিলম্ব হোৱাৰ কাৰণ হৈছে পশ্চিমবংগৰ SIR সময়ত পৰিসমাপ্তি ঘটাব নোৱাৰিলে ইলেকশ্যন কমিশ্যনে। তাৰপিছত যেতিয়া পৰিসমাপ্তি ঘটিল তাৰপিছত আকৌ ছাপ্লিমেণ্টাৰী তালিকা উলিওৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিলে, তাৰ পৰিপ্ৰেক্ষিতত তাৰিখ পিছুৱাই দিবলগীয়া হ'ল। য'ত 2021 চনত 27 ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল, এইবাৰ 16 মাৰ্চ তাৰিখে ঘোষণা কৰিবলগীয়া হৈছে। আৰু বিহুৰ আগতো সমাপ্ত কৰিবই লাগিব নিৰ্বাচন, আৰু তাৰ সমান্তৰালে অসমত মে'ৰ 20 তাৰিখৰ ভিতৰত চৰকাৰ গঠনেই কৰিব লাগিব। ইয়াৰ বিপৰীতে আকৌ পশ্চিমবংগত মে'ৰ 10 তাৰিখৰ ভিতৰত চৰকাৰ গঠন, 7 তাৰিখৰ ভিতৰত চৰকাৰ গঠনেই কৰিব লাগিব। গতিকে তাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনে যদিও প্ৰাঞ্জলে কৈছে যে ল এণ্ড অৰ্ডাৰ পূৰ্বতকৈ 2021তকৈ নহ'লেও 16তকৈ নহ'লেও 2005-06তকৈতো বা 2011তকৈতো আজি ল এণ্ড অৰ্ডাৰ উন্নত হৈছে। তেনে প্ৰেক্ষাপটত নিৰ্বাচন আয়োগৰ হাতত ল এণ্ড অৰ্ডাৰ ভাল হোৱাৰ কাৰণেও এটা পৰ্যায় তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিলে, তাৰ লগতে তেওঁলোকৰ হাতত বেলেগ অপশ্যন আৰু তেওঁলোকৰ হাতত নাছিল যেন অনুভৱ হয়। কাৰণ ইতিমধ্যে SIRৰ কাৰণে তাৰিখ পিছুৱালে আৰু 5খন ৰাজ্যত 3-4 ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব, সাংবিধানিক বাধ্যবাধকতা। তেওঁলোকে যোৱা 20 বছৰ ধৰি এই ইউনিয়ন টেৰিটৰীৰ 4 ৰাজ্যত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে। গতিকে যিহেতু কনষ্টিটিউচনেল ক্ৰাইচিছ এটাৰ সৃষ্টি হ'ল হয় যদিহে পশ্চিমবংগৰ ক্ষেত্ৰত 7 মে'ৰ ভিতৰত যদি গোটেই ঘটনাটোৰ পৰিসমাপ্তি নঘটালে হয়, অসমৰ ক্ষেত্ৰত মে'ৰ 20 তাৰিখৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটোৰ পৰিসমাপ্তি ঘটাব লাগিব। গতিকে তেনেস্থলত এইকেইটাই বেষ্ট পচিবল ডেট যেন মোৰ বোধ হয়। আমি যদি পুনৰ আলোচনাৰ মাজলৈ যাওঁ, বিশেষকৈ প্ৰাঞ্জল এই অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা। নিশ্চয়কৈ আমি কিছু সময় পূৰ্বে কংগ্ৰেছৰ সদ্য যি পদত্যাগী আজি আমাৰ ষ্টুডিঅ'তে আছে কুশল শৰ্মা ডাঙৰীয়াই কৈছিলে তেখেতসকলৰ 5টাকৈ এজেঞ্চি নিয়োগ কৰা হৈছিলে আৰু 5টা এজেঞ্চিৰে প্ৰথম পৰ্যায়তে প্ৰথম স্থানতে তেখেতৰ নাম আহিছিলে, কিন্তু তাৰ পিছতেও তেখেত টিকেটৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। কিন্তু আমি যদি বিজেপিৰ ক্ষেত্ৰত চাবলৈ যাওঁ বা আমাৰ অন্যান্য যিসমূহৰ সহযোগী দল আছে, আমি তেওঁলোকৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ যে সমীক্ষাই কি কৈছে, আজি অগপই হওক বা আজি আমাৰ সহযোগী BPFে হওক বা অন্যান্য যিসমূহ আমাৰ দল আছে, গতিকে তেওঁলোকে সম্পূৰ্ণভাৱে যে সমীক্ষা আজি বিজেপি ফালৰ পৰাই হওক বা অন্যান্য যিসমূহ সমীক্ষা আজি কৰা হৈছে, সম্পূৰ্ণ সমীক্ষাৰ ভিত্তিতে আজি আসন আচলতে বুজাবুজি কৰা হ'ব। যদি য'ত
আচলতে যদি আমি তাত দুৰ্বল প্ৰাৰ্থী দিলে বা য'ত জিকাৰ সম্ভাৱনা নথকা প্ৰাৰ্থী দিলে তাত যদি আমি পৰাজয় বৰণ কৰিব লগা হয় তেতিয়াহ'লে তেনেকুৱা প্ৰাৰ্থী নিশ্চয়কৈ তাত দিয়া নহ'ব কিন্তু কংগ্ৰেছ আৰু বিজেপি এটাই স্পষ্ট যে কংগ্ৰেছত কেৱল সমীক্ষাত 1 নম্বৰ হ'লে নহ'ব তেওঁ ধন বলেৰেও 1 নম্বৰ হ'ব লাগিব তেওঁ আচলতে সমীক্ষাত 1 নম্বৰ আহিলে নহ'ব তেওঁ সেই যিটো সমষ্টিত 1 নম্বৰ হৈছে সেই সমষ্টিত তেওঁ টকাৰে কিনিব পাৰিব লাগিব আৰু সেই কথা আমাৰ কথা নহয় সেয়া কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যিগৰাকী সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া তেওঁ কেইদিনমান পূৰ্বে সেই কথাটোৱে কৈছিলে আৰু যোৱা কেইদিন আমি দেখা পাইছিলোঁ তেখেতৰ যি টিকেট বা তেখেতৰ যি টিকেটৰ কথা সেই টিকেটৰ কথাক লৈ আচলতে অনিশ্চয়তা আহি পৰিছে আৰু তাৰ পিছতো আমি সৃজনগ্ৰাম হওক বা চেঙা হওক অন্যান্য যিসমূহ সমষ্টি আছে য'ত আচলতে প্ৰাৰ্থিত্ব বঞ্চিত কংগ্ৰেছৰ গতিকে তেখেতসকলে একেটা অভিযোগে আনিছে কিন্তু বিজেপি ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ইয়াত কেৱল সমীক্ষা আৰু ইয়াত অসমৰ জনসাধাৰণে যি ধৰণে বিচাৰিব সেই ধৰণে আজিও আমি দেখা পাইছোঁ কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা আমাৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও সমীক্ষা উলিয়াইছে আমি আপোনালোকৰ চেনেলৰ যোগেৰে দেখিছোঁ কিছু সময় পূৰ্বে যে অসমৰ প্ৰায় ৭৮% হিন্দু মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাটো বিচাৰিছে গতিকে তেনেকুৱা ধৰণৰ এক সমীক্ষাৰে অসমৰ জনসাধাৰণে যি ধৰণে বিচাৰে সেই সমীক্ষাৰে আমি আগবঢ়াটো বিচাৰো কোনো ধৰণৰ আৱেগৰ বশৱৰ্তী হয় সমান্তৰালকৈ মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰাঞ্জল তেওঁলোকে টিকেটৰ প্ৰাৰ্থিত্বৰ তালিকাখন ৰাজহুৱা কৰাত বিলম্ব কৰি আছে বিজেপিয়ে আৰু কৌশলগত হ'ব পাৰে সেই মুহূৰ্তত তালিকাখন প্ৰকাশ কৰিব যিসকল চাওক কংগ্ৰেছতকৈ বিজেপিত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত বেছি বহু গুণে বেছি তাৰ সমান্তৰালে এজনহে প্ৰাৰ্থিত্ব পাব গতিকে বিসম্বাদ কৰিবলৈ দল ত্যাগ কৰি আন দলত যাবলৈ তেওঁলোকে সঁচাকৈ সুযোগেই নাপাব কিন্তু মই কুশল শৰ্মা ডাঙৰীয়া এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ শৰ্মা ডাঙৰীয়া আপুনি পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছত যি ধৰণে ৰাজবংশী ডাঙৰীয়াই আপোনাক আহ্বান জনালে দলত থাকক বা আমি একত্ৰিত হৈ থাকিব লাগে পত্ৰ প্ৰেৰণ কৰাৰ পিছ মুহূৰ্তত যেতিয়া গোটেই বিষয়টো জনাজনি হ'ল সকলো অৱগত হ'ল আপুনি দল ত্যাগ কৰিছে ২৬ বছৰৰ আপোনাৰ পৰিক্ৰমা পৰিসমাপ্তি ঘটাব বিচাৰিছে কোনোবাই ফোন কৰিছেনে নকৰিব আহক বা তেনেকুৱা কিবা হৈছেনে ফোন আহিছে মোৰলৈ যথেষ্ট ফোন আহিছে দলৰ সাধাৰণ কৰ্মীৰো আহিছে নেতাৰ কাৰ ফোন আহিছে নেতাৰো আহিছে আমাৰ প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই মোৰ লগত কথা পাতিছে আমাৰ যিগৰাকী APC সাধাৰণ সম্পাদক তেওঁ এডমিন জেনেৰেল ছেক্ৰেটাৰী এডমিন AICCৰ ফালৰ পৰাও মোলৈ ফোন কৰিছে মই কিন্তু AICCৰ ফোনটো ৰেছপণ্ড কৰা নাই কাৰণ মোৰ কথাখিনি আচলতে বেছিকৈ ক'ব লগা আছে মোৰ ৰাজ্যিক নেতৃত্বক আৰু মোৰ পোনপটীয়া অভিযোগটো কিন্তু সভাপতিগৰাকীৰ কাৰণ মই নিজে কনভিন্স হৈছোঁ যে সভাপতিগৰাকীয়ে ইণ্টাৰভেন কৰি মোৰ নামটো কাটাইছে কি কাৰণ থাকিব মই নাজানো কিন্তু তেওঁৰ লগতেই তেওঁ মানে শান্তনু বৰা অনবৰতে তেওঁৰ লগতেই থাকে আপোনাৰ তাত বৰ বিশেষ এটা প্ৰভাৱ নাই এনেকুৱা ধৰণৰ ভাবি ল'লে নেকি নহয় তেওঁ হয়তো জানিও নাজানা হ'ব পাৰে গতিকে নাজানো আৰু কি তেওঁ কিন্তু মোৰ দেউতা বিধায়ক নাছিল তেওঁৰ দেউতাক বিধায়ক আছিল তেওঁৰ দেউতাক মানে ৰাজ্যসভাৰ সাংসদ আছিল তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক আছে গতিকে হয়তো তেওঁ ভাবি ল'লে যে ইয়াৰ ৰিয়েকশ্যন হ'ব তেওঁ দিব মূল প্ৰশ্নটো যি ধৰণে বিজেপিৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হয় ইউনেবিলিটি কোন জয়ী হৈ আহিব পাৰিব মই বেলেগৰ কথা নকওঁ এইটো লাহে লাহে আহিব এনেকুৱা ইউনেবিলিটিটো যে ফেক্টৰ নহয় মই কওঁ 4বাৰকৈ হাৰা মানুহৰ নামো এইখন তালিকাত আছে আছে মই নকওঁ আজি তাৰিখত মই লাগিলে কাৰণ মোৰ হাতত তথ্যবিলাক আহিব মই এটা সময়ত মই ডিটেইলছত ক'ম 4-5বাৰ হাৰিছে সেই মানুহকো টিকেট দিছে 6 বছৰৰ ভিতৰত 3বাৰ টিকেট পালে এনেকুৱা ভাগ্যৱানো আছে তিনিবাৰকৈ টিকেট পাইছে ইলেকশ্যন বিধানসভা পাব লোকসভা এনেকুৱা ভাগ্যৱানো আছে উদাহৰণ দিছো মই নাম কাকো দুখ দিব খোজা নাই মই সিদ্ধান্ত ললোৱে মোৰ খালি এটা কথা লাগে সুৰেন ৰাজবংশীয়ে ন্যায়ৰ কথা কৈছে জুবিনত মোৰ ন্যায়টো মই পাম নে নাপাম মইতো সেইটোৱে ন্যায় সুধিছো নহয় যে মোক যে অন্যায় কৰিলে মইতো এইটো মই কি ন্যায় মই ন্যায়টো বিচাৰিম নহয় দলৰ তেখেতে যোনটো কথা কৈছে মই তেখেতৰ সন্মান সহকাৰে কথাটো মই জনাব বিচাৰিছোঁ তেখেতৰ যিখিনি ক্ষোভ আছে নিশ্চয়কৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া বিবেচনা কৰিব সময় আছে সমাগত সময়ত তেখেতৰ লগত আলাপ আলোচনা কৰিব যেহেতু এতিয়া যোৱাকালি লিষ্টখন উলিয়াইছে এইখিনিত অলপ তেখেতে খুব হৈ আছে এইটো স্বাভাৱিক কথা মোৰ খুব নহয় মই কাৰণ মই এটা মোৰ প্ৰতি ডাঙৰ অন্যায় কৰিছে মই এতিয়া 60ৰ ঊৰ্ধলৈ গৈ আছো এতিয়া আৰু যিগৰাকীক প্ৰাৰ্থিত্ব দিলে তেওঁ 45 বছৰীয়া তেওঁ 45 বছৰো হৈছে নাই মোৰ সন্দেহ আছে মই মনত এটা বস্তু বান্ধিছো যে মই বোধহয় শেষবাৰৰ কাৰণে মই বিধানসভা খেলা নাই মোৰ এটা দুৰ্বাৰ হেঁপাহ আছে তাৰ কাৰণে কাম কৰি আছিলো মই কোনো ৰাজনীতিত দালালি নকৰো
কাৰো কোনো মোৰ ওপৰত অভিযোগ নাই যে মই কাৰোবাৰ পৰা পইচা লৈ কাৰোবাক হেৰি কৰিছোঁ। গতিকে মোৰ এটা দুৰ্বাৰ হেঁপাহ আছে বিধানসভাৰ নিৰ্বাচনত এবাৰ প্ৰতিদ্বন্দ্বিতা মই নিৰ্দলীয় এতিয়া সদ্যহতে মই ভাবি আছোঁ কোনোবা ৰাজনৈতিক দল আপুনি এই মঞ্চত বিজেপিক যি ধৰণে ঠগা সৰকা কৰে বা বিজেপিক যি ধৰণে সমালোচনা কৰে, কিন্তু আপোনালোকৰ দলৰে আমি সেই আপোনাতকৈ অধিক সমালোচনা কৰা মানুহ ৰাতিৰ ভিতৰতে বিজেপিলৈ যোৱা দেখিছোঁ, মঞ্চই ঢকিয়াই শিল চিলাই কৰা, কিন্তু আপুনিও অনুৰূপ ধৰণে কিন্তু বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ। গতিকে অনাগত সময়ত আপোনাৰ বিজেপি গমনে আমি পৰিলক্ষিত কৰিম। মই বিজেপি গমন মই এতিয়া মই কোনো ৰাজনৈতিক দলত মই যাব খোজা নাই, কাৰণ ৰাজনৈতিক দলত গ'লেই মোৰ বস্তুটোৱে লঘু হৈ যাব। মই যিটো ফাইট কৰিব খুজিছোঁ ন্যায়ত, এওঁলোকে জুবিনৰ ন্যায়ৰ কাৰণে ফাইট কৰিছে, মই মোৰ ন্যায়ৰ কাৰণে। এনেকুৱা বঞ্চিত বহুত ৱৰ্কাৰ আজি মই এই কথাখিনি ক'বলৈ সাহস পাইছোঁ। গতিকে এই আৰু দলৰ চিষ্টেমটো মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। দলত থাকি কৰিব লাগিব, দলত থাকি কৰিব নোৱাৰে আপুনি। আৰু সেইকাৰণে মই কালি ৰাতিয়ে সিদ্ধান্ত লৈছোঁ দলৰ থাকি কৰিব নোৱাৰে, দলৰ ভিতৰত আৰু মই নিৰ্দলীয় কৰিব খুজিছোঁ এইকাৰণে যাতে মই বেলেগ দললৈ আমাৰ এটা ভিতৰুৱা নিৰ্দেশ এটা আহিছে, ভিতৰুৱা নিৰ্দেশ এটা আহিছে। এই বিধানসভাৰ যিবোৰ আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কোনোবাই পাব কোনোবাই নাপাব, যিবোৰে নাপাব তেখেতসকলৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াই পোনপটীয়াকৈ এই এসপ্তাহটোৰ ভিতৰত বহিব। এটা ভিতৰুৱা আমাৰ নিৰ্দেশ এটা আহিছে যে এইটো আমাক আমাৰ বিষয়ববীয়াসকলৰ লগত এইটো আলাপ আলোচনা কৰিবই দিছে আমাক, যে কোনো ইয়াত মানে ধৰক এটা ব্যাঘাত তেখেতসকলৰ মাজত নজন্মে, এটা সুস্থিৰভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগে। আৰু এতিয়া কথাটো হ'ল আপোনাৰ বিজেপিৰ মুখপাত্ৰগৰাকী যিটো কথা দাঙিলে মিত্ৰজোঁটৰ কথাটো, এতিয়া তেখেতসকলে ইমান মিত্ৰজোঁটৰ অগবৰ কথা ক'লে, বিজেপিৰ কথা ক'লে, BPFৰ কথা ক'লে, নহয় জানো? UPPL পাহৰি গ'ল নেকি তেখেতে এই দুদিনৰ ভিতৰতে? কওকচোন, UPPL কি শেষ কৰি পেলালে? বিজেপিৰ চৰিত্ৰটোৱে এনেকুৱা যে অসম গণ পৰিষদক শেষ কৰিলে, তাৰপিছত UPPLক শেষ কৰিলে, গোটেই আঞ্চলিক দলসমূহক মানে আপোনাৰ অজগৰ গাঁত খান্দি কিনে ঘৰিয়াল পোহাৰ দৰে এটা আমাৰ সাধু কথা আছে, নহয় জানো? তেনেকুৱা তেখেতসকলৰ চৰিত্ৰ। এতিয়া চাওক UPPLৰ কিটো অৱস্থা সকলোৱে দেখিছে। এতিয়া অসম গণ পৰিষদৰ আপোনাৰ ডাবল ডিজিট আছিলে, ডাবল ডিজিটৰ পৰা আহি আপোনাৰ ছিংগল ডিজিট পালে, ছিংগল ডিজিটৰ পৰা এবাৰ আপুনি মই আপোনাক অন কেমেৰা ইয়াতে লিখি ৰাখক, মই আপোনালোক কৈ আছো এই মঞ্চখনত, ছিংগল ডিজিটৰ পৰা হাফ ডিজিটত এবাৰ অসম গণ পৰিষদ আহিব। আপোনাৰ পশ্চিম গুৱাহাটী আপোনাৰ বিলুপ্ত হৈ গ'ল, পশ্চিম গুৱাহাটী আপোনাৰ বিলুপ্ত কৰিলে, আমগুৰি আপোনাৰ বিলুপ্ত কৰিলে, নহয় জানো? এতিয়া পশ্চিম গুৱাহাটী অসম গণ পৰিষদেতো তাতে আপোনাৰ একদম ৰমেন্দ্ৰ নাৰায়ণ খেলিছিলে, আৰু আপোনাৰ আমগুৰিত আপোনাৰ পজি হাজৰিকাই খেলিছিলে। এতিয়া আঞ্চলিক দলটোক শেষ কৰিলে আঞ্চলিক দলৰ যিবোৰ আপোনাৰ ভেটি আছিল সেইবোৰো শেষ কৰিলে। এইবোৰ কথা নাপাতি তেখেতসকলে আপোনাৰ কংগ্ৰেছৰ মই এটা কথাই ক'ব বিচাৰিছোঁ যে যোৱা 5 বছৰত আমি ৰাজ্যখনৰ কাৰণে যথেষ্ট কাম কৰিছোঁ, আৰু এতিয়া পৰীক্ষা দিয়াৰ সময়, আমি যথেষ্ট ৰাজ্যখনে কাম কৰিছোঁ। গতিকে পৰীক্ষা দিয়াৰ সময় 9 এপ্ৰিলত পৰীক্ষা, গতিকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ম। গতিকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাওঁতে আমি ৰাইজৰ মাজলৈ আমি কি কাম কৰিছোঁ বা আগন্তুক যি আমাৰ কৰিবলগীয়া আছে, গতিকে এই কথাবোৰ আমি লৈ যাম, কিন্তু হয় ৰাইজৰ মাজলৈ লৈ যাম। কিন্তু যিহেতু মুখপাত্ৰগৰাকীয়ে কৈছে যে আমাৰ মিত্ৰতাৰ কথা কৈছে, যদি আমি চাবলৈ যাওঁ 2006 চনৰ পিছত আজি অসম গণ পৰিষদে হওক বা আজি BPF হওক বা আজি UPPL হওক, তেওঁলোকে যি ধৰণে আজি ৰাজ্যসভা বা লোকসভাত তেওঁলোকৰ MP তেওঁলোকে পঠাব পাৰিছে, গতিকে সেয়া কাৰো বাবে সম্ভৱ হৈছে, সেয়া পাৰ্টিৰ বাবে সম্ভৱ হৈছে, গতিকে এতিয়া আপোনালোকে নিজৰ দলৰ কথা চিন্তা কৰক, আপোনালোকে কেইখন চিট জিকিব সেই চিন্তা কৰক, আপোনালোকে বাংলাদেশত চিন্তা কৰক, ডিজেল পঠাইছে, আপোনালোকে ইয়াত মিয়া কথা কৈ আছে, কথাটো বেয়া হৈছে নেকি? চিন্তা কৰক, বেয়া হৈছে কথাটো, বেয়া হৈছে নেকি? আপোনালোকে বিচাৰে নেকি যে বাংলাদেশে ভাৰতত আক্ৰমণ কৰক? সেইটো বিচাৰে নেকি? সেইটো বিচাৰে নেকি আপোনালোকে? আমাৰ দেশৰ সম্পদ কথা আছে, হিংসাৰ ৰাজনীতি কৰিব, এইবোৰ দুইতলীয়া ৰাজনীতি হ'ব। সেয়া সময়ত দেখিবলৈ পোৱা যাব। নিৰ্বাচন আহি আছে, সময় সমাগত। যিয়ে নহওক কিয় আমি আজি বিদায় লৈছো।